নমস্কাৰ আজি অসমীয়া ক্লাবৰ চতুৰ্থটি অনলাইন বক্তৃতামালা অনুষ্ঠান আৰু এই অনুষ্ঠানৰ বিষয় হৈছে বিশ্ব এক ক্ৰীড়াঙ্গন অলিম্পিক। আজিৰ এই অনুষ্ঠানৰ আঁত ধৰিবৰ বাবে অসমীয়া ক্লাবৰ যুটীয়া সম্পাদক ভূপেন শৰ্মা ডাঙৰীয়াক অনুৰোধ জনালোঁ। আজি আমাৰ বক্তৃতাৰ অনুষ্ঠানৰ বিষয় বিশ্ব ক্ৰীড়াঙ্গন তাৰ পৰিচয় দাঙি ধৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ মৃন্ময় কুমাৰ শৰ্মাদেৱে মই তেখেতক অনুৰোধ জনাইছোঁ আমাৰ বিশ্ব বক্তাৰ পৰিচয় দাঙি ধৰিব। নমস্কাৰ, মই পংকজ বৰা ডাঙৰীয়াৰ বিষয়ে যেতিয়া মোৰলৈ প্ৰস্তাৱটো আহিল যে আপুনি তেখেতৰ বিষয়ে পৰিচয় দাঙি ধৰক, মোৰ লগে লগে মনত ভাৱটো আহিছে আচলতে তেজপুৰৰ মানুহক আমাৰ পংকজ বৰা ডাঙৰীয়াৰ বিষয়ে ক'ব লগা নতুন কথা একো নাই। সকলোৱে তেখেতক খুব ভালদৰে চিনি পায়। তেখেতৰ ভূপেন শৰ্মা ডাঙৰীয়াই কোৱাৰ নিচিনাকে তেখেতৰ গুণৰাজি আচলতে অকল ক্ৰীড়া জগততেই সীমাবদ্ধ হৈ থকা নাই। এজন খুব ভাল অন্তৰৰ মানুহ হিচাপে আমাৰ তেজপুৰীয়া ৰাইজে বা গোটেই পৃথিৱীৰ মানুহে তেখেতক চিনি পায়, বুজি পায়, জানে। যিয়েই তেখেতৰ সান্নিধ্যলৈ আহিছে তেখেতে সকলোৱেই আমাৰ বৰা ডাঙৰীয়াৰ গুণত মুগ্ধ হৈ আচলতে কিন্তু তেখেতৰ সংস্পৰ্শলৈ আৰু আহিবৰ কাৰণে যত্ন কৰে। তথাপিও মোৰ ভাগত যিটো দায়িত্ব পৰিছে সেইকাৰণে মই বৰা ডাঙৰীয়াৰ বিষয়ে অকণমান যিখিনি মই জানো, আমি একেলগে কাম কৰিছিলোঁ এসময়ত, বহুত বছৰ আচলতে একেলগে কাম কৰিছোঁ। মোৰ জ্যেষ্ঠ ভাতৃ আৰু বন্ধু, এজন খুব ভাল বন্ধু মোৰ ক'বলৈ গ'লে মই নাম ল'ব লাগিব আমাৰ বৰা ডাঙৰীয়াকে। কিন্তু তেখেতৰ আমাৰ বিশ্ববিদ্যালয়ত তেখেতে যোগদান কৰাৰ আগৰ কথা মই জনা নাছিলোঁ। বহুত কথা তেখেতৰ মুখৰ পৰা সাধু কথাৰ নিচিনাকৈ শুনিছিলোঁ আৰু সেই কথাখিনিকে জুকিয়াই লৈ পেলাই মই আপোনালোকৰ আগত ক'ব খুজিছোঁ তেখেতৰ জীৱনৰ বৰেণ্য আলেখ্য। আচলতে মই যিখিনি কথা তেওঁৰ পৰা শুনিছোঁ আৰু যিখিনি কথা মোক তেখেতৰ বন্ধুসকলেও জনাইছে, তেখেতে 1970 চন মানৰ পৰাই শৰীৰ চৰ্চাৰ আত্মনিয়োগ কৰে, যেতিয়া গোটেই পৃথিৱীতে হয়তো শৰীৰ চৰ্চা ইমান বিখ্যাত হোৱা নাছিল আজিৰ নিচিনা। অসমততো হোৱাই নাছিল আৰু তেজপুৰততো অফক'ৰ্চ চাগে হোৱা নাছিলে। কিন্তু তেখেতে তেতিয়াৰ পৰাই তেখেত আৰু তেখেতৰ ভাতৃ মুনীন বৰা ডাঙৰীয়াই মই শুনা মতে তেজপুৰত এককভাৱে এই শৰীৰ চৰ্চা বিষয়ক এটা ৰিভলিউশ্যন, এটা আন্দোলন আৰম্ভ কৰে আৰু তাৰে পৰিণতি হিচাপত 1975 আৰু 76 চনত আৰু 76 আৰু 77 চনত দুবছৰ মিষ্টাৰ দৰঙিয়ান হিচাপে তেখেতক স্বীকৃতি দিয়া হৈছিলে। 1975, 76 আৰু 76, 77 চনত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ কলেজ দেহশ্ৰী প্ৰতিযোগিতাত স্বৰ্ণ পদক পাইছিলে। সকলোতকৈ মৰমৰ আৰু মোৰ কাৰণে খুব গৰ্বৰ কথা যে 1983 চনত তেওঁ মিষ্টাৰ আছাম পাইছিলে, মিষ্টাৰ অসম। 1968 চনৰ পৰা ৰাষ্ট্ৰীয় পাঞ্জাৰ বিচাৰক হিচাপে 10 বাৰ খেল পৰিচালনা কৰিছিল। পাঞ্জাৰ আন্তঃৰাষ্ট্ৰীয় বিচাৰক হিচাপে 1978 চনত ছুইডেন, 1989 চনত গ্ৰীচ, 1990 চনত আমেৰিকা, 1992 চনত একাদিক্ৰমে ছুইজাৰলেণ্ড, 93 চনত কানাডা, 1996 চনত তেজপুৰ বিশ্ববিদ্যালয়ত জইন কৰাৰ আগে আগে ভাৰ্জিনিয়া আমেৰিকা আকৌ এবাৰ, 1997 চনত ভাৰতবৰ্ষত আন্তঃৰাষ্ট্ৰীয় পাঞ্জাৰ বিচাৰক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰে আৰু 1999 চনত বোধ কৰোঁ তেতিয়া তেখেতে আমাৰ বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়ত যোগদান কৰিলে স্পৰ্টছ অফিচাৰ হিচাপে সুখ্যাতিৰে খেল পৰিচালনা কৰিছিল। 1989 চনত ষ্ট্ৰেংথ লিফটিঙৰ আন্তঃৰাষ্ট্ৰীয় বিচাৰক হিচাপে গ্ৰীচ দেশত হোৱা বিশ্ব ষ্ট্ৰেংথ লিফটিঙৰ প্ৰতিযোগিতাত খেল পৰিচালনা কৰি কৃতিত্ব অৰ্জন কৰিছিল। 1990-93 চনত ভাৰতীয় পাঞ্জা সন্থাৰ ৰেফাৰী বোৰ্ডৰ সঞ্চালক, 1999 আৰু 2003 চনৰ ভিতৰত এছিয়া পাঞ্জা সন্থাৰ ৰেফাৰী বোৰ্ডৰ সঞ্চালক আৰু 1996 আৰু 1999 চনত বিশ্ব পাঞ্জা সন্থাই ৰেফাৰী বোৰ্ডৰ উপ সঞ্চালক হিচাপে তেখেতক নিৰ্বাচিত কৰে আৰু তেখেতে সেই সেৱা
বহুত কৃতিত্বৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়াই আহিছে। বিভিন্ন সময়ত অনেক পুৰস্কাৰ আৰু সন্মান লাভ কৰি বৰা ডাঙৰীয়াই নিজৰ উৎকৰ্ষ সাধন কৰাৰ লগে লগে আমাকো গৌৰৱান্বিত কৰিছে। 1998 চনত ইজিপ্তত বিশ্ব পাঞ্জাৰ হল অফ ফেম বঁটা, 2006 চনত গুৱাহাটী আৰু অসম ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছে। তেখেতে আন কেইটামান ক্ৰীড়া বিষয়ক অভিলেখ স্থাপন কৰি চিৰযুগমীয়া সন্মান লাভ কৰিছে। অসম তথা উত্তৰ পূব ভাৰতৰ প্ৰথমজন পাঞ্জাৰ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ ৰেফাৰী আৰু ভাৰতবৰ্ষৰ দ্বিতীয়জন ব্যক্তি পাঞ্জাৰ বিষয়ত 1990 চনত আৰ্ম ৰেচলিং গাইড বুক এখন তেখেতে ৰচনা কৰে আৰু এইটো বহুমূলীয়া গ্ৰন্থ হিচাপে এতিয়াও সমাদৃত হৈ আছে। ইয়াৰ উপৰিও তেখেতে লৌহ ক্ৰীড়া বিষয়ত 20টা মানতকৈও বেছি প্ৰবন্ধ ৰচনা কৰি বিভিন্ন আলোচনীত প্ৰকাশ কৰিছে। তেখেতে এতিয়াও নিয়মীয়াকৈ বাতৰি কাকতত আৰু আলোচনীত, অসমীয়া আলোচনীত বিশেষকৈ তেখেতৰ অৱদান আগবঢ়াই আছে আৰু আটাইবোৰ লিখনিয়ে তেখেতৰ ফ'কাছ টুৱাৰ্ডছ ক্ৰীড়া আৰু ক্ৰীড়া বিষয়ক শিক্ষা। তেজপুৰ বিশ্ববিদ্যালয় স্পৰ্টছ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি উঠিছে, তাত আমাৰ বৰা ডাঙৰীয়াৰ যিটো যোগদান সেইটো অপৰিসীম। আমাৰ আচলতে তেখেতৰ কিছুমান সাধু কথাৰ নিচিনা কথা আছে আমাৰ বিশ্ববিদ্যালয়ৰ লগত জড়িত। তেখেতৰ খেলপথাৰখন ইমান মৰমৰ আছে। তেখেতে দিনে ৰাতিয়ে এখন আমাৰ স্পৰ্টছ গ্ৰাউণ্ড এখন প্ৰিপেয়াৰ কৰিছিলোঁ আমি সকলোৱে লগ লাগি। তাতে বোধ কৰোঁ অসমৰ প্ৰথম নেহৰু ষ্টেডিয়াম বা এনেকুৱা ধৰণৰ ষ্টেডিয়ামৰ বাহিৰে প্ৰথম ফ্লাড লিড শিক্ষানুষ্ঠানৰ প্ৰথম ফ্লাড লিড আমাৰ এখন গ্ৰাউণ্ড আছিলে। তেখেতে একেবাৰে আমাৰ ক্ৰিকেট গ্ৰাউণ্ডৰ নিচিনাকৈ, আমি যে দূৰৰ পৰা ক্ৰিকেট গ্ৰাউণ্ড দেখা পাওঁ ডাৰ্ক গ্ৰীণ, লাইট গ্ৰীণ, তেনেকুৱা ধৰণৰ কৰা এটা পৰিকল্পনা কৰি তেখেতে কাৰ্যান্বিত কৰিছিল। আৰু মানে ল'ৰা ছোৱালী যদি কেনেবাকে ফিল্ডৰ মাজেদি খোজকাঢ়ি পাৰ হৈ আহে, গাড়ী উঠিলেতো বেলেগ কথা। এবাৰ ডিচিৰ গাড়ীও বন্ধ কৰি দিছিল, তেওঁ মোৰ মনত আছে। খোজকাঢ়ি আহিলেও কিন্তু তেওঁ তেতিয়া তেখেতৰ বয়স 56, 57 মান আছিল। খেদি গৈ ল'ৰা ছোৱালীক ধৰি আনি পেলাই বুজাই পঢ়াই আমি সকলোৱে তেখেতৰ এই গুণক প্ৰশংসা নকৰি নোৱাৰিলোঁ। আৰু আজিও তেখেতৰ এই লিগেচি আমাৰ বিশ্ববিদ্যালয়ত অক্ষুণ্ণ আছে। কোনো ল'ৰা ছোৱালীয়ে কেতিয়াও ফুটবল গ্ৰাউণ্ডত খেলাৰ বাহিৰে, খেলা ধূলা কৰাৰ বাহিৰে এই যে শ্বৰ্টকাট মাৰি বাটে পোৱালি মেলোৱা এই কথাবিলাক কেতিয়াও নকৰে। এতিয়াও ফুটবল গ্ৰাউণ্ড আমাৰ ধুনীয়া হৈ আছে। আমি তাত লং টেনিছৰ আমি কোৰ্ট বনাইছিলোঁ, বাস্কেটবলৰ কোৰ্ট বনাইছিলোঁ, এতিয়া তাতকৈ বেছি হ'ল। আমাৰ এটা সৰু ইনডোৰ ষ্টেডিয়াম তেখেতৰ খুব যত্নত গঢ়ি উঠিছিল। আমি তাৰ পৰা ফৰেইনৰ পৰা আমি তাত বেডমিণ্টনৰ মেট আনিছিলোঁ। এটা জিম, তেখেতৰ অন্তৰৰ বস্তু এটা জিম, আজিও এটা জিম উদ্বোধন কৰি থৈ আহিছে তেখেতে, জিমনাছিয়াম এটা। আৰু আমাৰ বিশ্ববিদ্যালয়ৰ এটা জিমনাছিয়াম তেখেতৰ উদ্যোগত গঢ়ি উঠিছিল। সেই জিমনাছিয়ামতো আমি তেখেতৰ উদ্যোগতে আমি আচলতে ছিংগাপুৰৰ পৰা আৰু টাইৱানৰ পৰা আমি বিভিন্ন ধৰণৰ ইকুইপমেণ্ট আনি লগাবৰ কাৰণে সক্ষম হৈছিলোঁ। তেখেতৰ এই অৱদান আচলতে অপৰিসীম। মই এই কথাখিনি আপোনালোকৰ সকলোৰে আগত ক'বলৈ পাই বহুত আনন্দ পাইছোঁ। আচলতে কিছুমান কথা তেজপুৰীবাসী ৰাইজে নাজানিছিল আৰু বাকী কিছুমান কথা আমাৰ বিশ্ববিদ্যালয়ৰ মানুহে নাজানে। আশা কৰোঁ আজি সকলোৱে হয়তো শুনি থকা নাই, ফেচবুক লাইভত হয়তো কিছুমানে চাইছে বুলি আশা কৰিছোঁ। ইয়াত মই ভাবাতকৈ কম মানুহ আছে আমাৰ গুগল মিটত। তথাপিও আশা কৰিছোঁ তেখেতৰ এই গুণৰাজি সকলোৱে গম পাব আৰু সময় থাকোঁতেই আমাৰ অসমীয়া ক্লাবে যেনেকৈ তেখেতক আদৰণি জনাইছে, সন্মান জনাইছে, আশা কৰোঁ আমাৰ সকলোৱে তেখেতৰ গুণৰাজিত মুগ্ধ হৈ তেখেতক আচলতে সময় থাকোঁতে আৰু সন্মান আৰু ডাঙৰ সন্মান যাচিব। এইকণ মোক এইখিনি সুবিধা দিয়াৰ বাবে মোৰ মৰমৰ বন্ধু আৰু ভাতৃস্বৰূপ, জ্যেষ্ঠ ভাতৃস্বৰূপ বৰা ডাঙৰীয়াৰ বিষয়ে এইখিনি ক'বলৈ সুবিধা দিয়াৰ কাৰণে মই অসমীয়া ক্লাবৰ সকলোকে মই আকৌ এবাৰ নমস্কাৰ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু মই যদি কিবা কথা ক'বলৈ থাকি গ'ল, বৰা ডাঙৰীয়া যাতে মোক বেয়া নাপায়, ক্ষমা কৰি দিয়ে। আৰু আপোনালোকে যদি কিবা জানে আৰু নিজে নিজে জানি ল'ব। মই যিখিনি কথা শুনিছোঁ আচলতে তেখেতৰ গোটেই কথাখিনি সাধুৰ নিচিনা।
মই লগ পালে সদায় কওঁ যে আপুনি এখন নিজৰ বিষয়ে কিতাপ এখন লেখক আৰু গোটেই তেতিয়া ৰাজনৈতিক পৰিস্থিতিৰ পৰা শিক্ষা ক্ৰীড়া গোটেইখিনি অসমৰ সেই সময়ৰ কথাবিলাক তাতে লেখা থাকিব। তেখেতে মোক এচুৰেঞ্চ দিছে, কিন্তু কিমান আগবাঢ়িছে মই বহুদিন সোধা নাই। হয়তো তেখেতে কামত লাগি আছে, প্ৰবন্ধবিলাক লিখি আছে, মই শুনি ভাল পাইছোঁ, আপোনালোকে শুনি সকলোৱে ভাল পাইছে। ইয়াকে কৈ মই তেখেতৰ বিষয়ে সামান্য যিখিনি কথা জানো তাকে আজি বক্তৃতা অনুষ্ঠানৰ মুখ্য বক্তা বিশিষ্ট ক্ৰীড়াবিদ পংকজ কুমাৰ বৰাদেৱৰ বিষয়ে সুন্দৰকৈ তেখেতৰ ধৰিল ডক্টৰ নৰেন্দ্ৰ কুমাৰ শৰ্মাক আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা তেখেতক জ্ঞাপন কৰিছোঁ। লগতে এটা খুব ভাল লাগিছে তেখেতৰ খেতি এই শ্ৰীযুত জীৱনৰ ওপৰত যিখন তেখেতে কিতাপ লিখাৰ কথা উল্লেখ কৰোঁ, আমি আমাৰো সেই এখিনি কৰা, কাৰণ শ্ৰদ্ধাৰ বৰদেৱ মোক জ্ঞাপন এই দাদাক গতিকে সেইটো যি নহওক পুনৰ দিবলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি আমাৰ মূল অনুষ্ঠানলৈ আগবাঢ়োঁ। আজি বক্তৃতা অনুষ্ঠানত বক্তা শ্ৰীযুত পংকজ কুমাৰ বৰা বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, বহুত ধন্যবাদ মৃন্ময় শৰ্মা, মোৰ বন্ধুবৰ। তেওঁ বহুত পুৰণা কথা মনত পেলাই দিলে। যি কি নহওক সকলোকে ওলগ জনাইছোঁ। আজিৰ বিষয় বিশ্ব ক্ৰীড়াংগন অলিম্পিক, এক বিশাল বিষয়। কম সময়ৰ ভিতৰত ইয়াক পৰিশেষ কৰা সম্ভৱ নহয়। মোৰ জ্ঞানেৰে মোৰ অভিজ্ঞতাৰে থুলমূল আভাসে দিবলৈ আগবাঢ়িছোঁ। মনোজ হাজৰিকা কথাটো মাতটো শুনা পাইছেনে ঠিকে? হেল্ল' মনোজ, হেমন্ত মাতটো শুনা পাইছেনে? আমি চবে শুনা পাই আছো। ঠিক আছে ঠিক আছে হ'ব হ'ব, থেংক ইউ। হয় হয়, শুনি আছোঁ হয়, থেংক ইউ মই কনফাৰ্ম হৈ ল'লো। নাই নিশ্চয় নিশ্চয়, হয় ঠিক যি নহওক, এয়া মই পুনৰ আৰম্ভ কৰিছোঁ। প্ৰত্যেকগৰাকী মানৱে নিজকে শক্তিশালী তথা সুঠাম দেহৰ অধিকাৰী কৰিবলৈ জীৱনত এবাৰ হ'লেও চেষ্টা কৰিছে। হয়তো একতাৰ চকুত চমক লগাবলৈ বা অন্য প্ৰয়োজনীয় তাগিদাত অথবা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ বাবে নিজকে শক্তিশালী কৰাৰ প্ৰচেষ্টা অজানিতে চলি আহিছে। মানৱ সমাজ গঢ় লৈ উঠাৰ পিছতেই বিভিন্ন কাৰণত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লগা হৈছিলে। যেনেধৰণে দূৰৰ পৰা পানী আনিবলৈ যোৱা, গছৰ ভাল ফলটো প্ৰথমে ছিঙা, চিকাৰ কৰিবলৈ যোৱা আদি কাৰ্যত অঘোষিত এক প্ৰতিযোগিতা হৈছিলে। কিন্তু আনুষ্ঠানিকভাৱে প্ৰতিযোগিতা বুলি ক'লে আমি অলিম্পিককে বুজো। খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতাব্দীত গ্ৰীচ দেশতে অলিম্পিক প্ৰতিযোগিতা আৰম্ভ হৈছিলে। গ্ৰীক দেৱতাসকলৰ পিতৃ ভগৱান জিউছক আৰাধনা কৰিবৰ বাবে এক ধাৰ্মিক অনুষ্ঠান অনুষ্ঠিত হৈছিলে আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কিছুমান শক্তি প্ৰদৰ্শন কৰা কাৰ্যও অনুষ্ঠিত হৈছিলে আৰু এই কাৰ্য গৈ পিছলৈ অলিম্পিক ক্ৰীড়া হিচাপে জনাজাত হ'ল। মই পৰম সৌভাগ্য 1989 চনত গ্ৰীচ দেশৰ এথেন্সত হোৱা বিশ্ব পঞ্জাৱ প্ৰতিযোগিতাত
এগৰাকী বিচাৰক হিচাপে অংশ ল'বলৈ সুবিধা পাইছিলোঁ আৰু যথাসময়ত এথেন্সত গৈ উপস্থিত হৈছিলোঁ। প্ৰত্যেকগৰাকী খেলুৱৈৰে সপোন থাকে গ্ৰীচ দেশৰ প্ৰাচীন অলিম্পিক দৰ্শন কৰা, নিজ চকুৰে চোৱা। ময়ো ব্যতিক্ৰম নাছিলোঁ। গতিকে বিশ্ব পাঞ্জা প্ৰতিযোগিতা শেষ হোৱাৰ পিছত এই প্ৰাচীন অলিম্পিক চাবৰ কাৰণে মই আৰু কেইগৰাকীমান সতীৰ্থৰ সৈতে এথেন্স চহৰত থাকি গ'লোঁ। এথেন্সৰ পৰা ঠিক দক্ষিণলৈ বিশ্ববিখ্যাত কৰিন্থ কেনেল পাৰ হৈ 350 কিলোমিটাৰ গ'লেই এনচিয়েণ্ট অলিম্পিক পোৱা যায়। এই প্ৰাচীন অলিম্পিকৰ যি অৱস্থিতি, চাৰিওফালে গছ গছনিৰে ভৰা, কিন্তু মূল ষ্টেডিয়ামৰ তোৰণ বৰ্তমানো সংৰক্ষিত হৈ আছে। তালৈ গৈ আমাৰ এনে লাগিছিল আমি যেন বহুত দিন আগলৈ ঘূৰি গৈছোঁ। মূল ষ্টেডিয়ামৰ তোৰণৰ ঠিক সন্মুখ ভাগত এক মন্দিৰৰ ভগ্নাৱশেষ আছে। এই মন্দিৰটো হ'ল জিউছ দেৱতাৰ। খেলুৱৈসকলে ভগৱানৰ নামত নিষ্ঠা আৰু সততাৰ শপত খাই প্ৰেৰণা আৰু সফলতাৰ বাবে প্ৰাৰ্থনা জনাইহে ক্ৰীড়াংগনত প্ৰৱেশ কৰিছিলে। প্ৰাচীন অলিম্পিকত শক্তিৰ লগত প্ৰত্যক্ষভাৱে জড়িত খেলসমূহে প্ৰাধান্য লাভ কৰিছিলে আৰু এই খেলসমূহ হ'ল মল্লযুদ্ধ, মুষ্টিযুদ্ধ, দীঘল জাঁপ, দৌৰ, কাঁহী দলিওৱা, জাঠি দলিওৱা, যাক আমি জেভলিন থ্ৰ' বুলি কওঁ, আৰু ঘোঁৰা গাড়ী দৌৰ প্ৰতিযোগিতা, লগতে পেণ্টাছন নামৰ এবিধ ক্ৰীড়া, যি মল্লযুদ্ধ আৰু মুষ্টিযুদ্ধ মিলাই পেলাই কৰা এক সমৰ কলা। এই সময়ত মিলো নামৰ এজন ইটালীৰ মল্লযুঁজাৰু বিশেষভাৱে চৰ্চিত হৈছিলে। তেওঁ 4বাৰকৈ অলিম্পিকত চেম্পিয়ন হ'বলৈ সক্ষম হৈছিলে। তেওঁ মূল অলিম্পিক ষ্টেডিয়ামত এটা ডাঙৰ ষাঁড়গৰু কান্ধত লৈ ইমূৰৰ পৰা সিমূৰলৈ গৈ সকলোকে টবত বনাইছিলে। এই অলিম্পিক ষ্টেডিয়ামখন মাত্ৰ 200 গজ দূৰত্বৰ আৰু 60 গজ বহল, আৰু এই খেলপথাৰখনৰ চাৰিওকাষে কিছুমান ঢিপ বনাই তাতে শিল ৰখা হৈছিলে। তাত ৰজা মহাৰজাকে আদি কৰি যিসকল বিশিষ্ট ব্যক্তি তেওঁলোকে তাত বহি খেল চাইছিলে। আৰু মহিলাসকলক এই প্ৰতিযোগিতাত সোমোৱাৰ বাবে বাধা আছিলে, যদিও কম বয়সৰ ছোৱালী এই প্ৰতিযোগিতা চাবৰ বাবে অনুমতি আছিলে। যি নহওক 393 চনলৈকে এই অলিম্পিক প্ৰতিযোগিতা প্ৰায় 1000 বছৰ চলি থাকিলে। তাৰপিছত বিভিন্ন কাৰণত অলিম্পিক প্ৰতিযোগিতা বন্ধ হৈ গ'ল। 1896 চনত পুনৰ গ্ৰীচ দেশতে মডাৰ্ণ অলিম্পিক হিচাপে অলিম্পিক প্ৰতিযোগিতা পুনৰ আৰম্ভ কৰিলে এথেন্স চহৰত। 1896 চনৰ এই অলিম্পিক প্ৰতিযোগিতাত 12খন দেশৰ 280 গৰাকী খেলুৱৈয়ে 43টা ইভেণ্টত অংশগ্ৰহণ কৰিছিলে। এই অলিম্পিক প্ৰতিযোগিতাৰ ইভেণ্টসমূহ হ'ল ট্ৰেক এণ্ড ফিল্ড ইভেণ্ট, চাইকেলিং, ৱেইট লিফটিং, ৰেচলিং, ফেন্সিং, শ্বুটিং, টেনিছ আৰু ছুইমিং।
আমাৰ ভাৰতবৰ্ষৰ পৰা 1900 চনত এগৰাকী ব্ৰিটিছ মূলৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে। তেওঁ আছিলে নৰ্মান পিচাৰ্ছ। নৰ্মান পিচাৰ্ছ জন্মগতভাৱে ভাৰতীয়। তেওঁৰ জন্ম হৈছিলে 1875 চনত কলিকতাত। তেওঁ স্কুলীয়া জীৱন সাং কৰি ছেইণ্ট জেভিয়াৰ্ছ কলেজত পঢ়িবলৈ লৈছিলে আৰু ছেইণ্ট জেভিয়াৰ কলেজত তেওঁ সুদক্ষ ফুটবল খেলুৱৈ হিচাপে নাম আছিলে। বহুকেইখন খেলত তেওঁ হেট্ৰিক কৰিবলৈ সক্ষম হৈছিলে। এই নৰ্মান পিচাৰ্ছে 1900 চনৰ যি পেৰিছ অলিম্পিক প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰিছিলে, তেওঁ নিজাববীয়া প্ৰচেষ্টাৰে 5টা ইভেণ্টত তেওঁ অংশগ্ৰহণ কৰিছিলে। এই ইভেণ্টসমূহ হ'ল 200 মিটাৰ হাৰ্ডল, 200 মিটাৰ স্প্ৰিণ্ট, 110 মিটাৰ হাৰ্ডল, 60 মিটাৰ স্প্ৰিণ্ট আৰু 100 মিটাৰ স্প্ৰিণ্ট। আৰু তেওঁ 200 মিটাৰ হাৰ্ডল আৰু 200 মিটাৰ স্প্ৰিণ্টত চিলভাৰ পদক পাই ভাৰতলৈ প্ৰথমটো পদক কঢ়িয়াই আনিছিলে। ই অতি গৌৰৱৰ কথা। কিন্তু তেওঁৰ নাম যেনেধৰণে চৰ্চিত হ'ব লাগিছিলে, চৰ্চিত হোৱা দেখা নাযায় বা তেওঁৰ সংক্ৰান্তত কোনো গৱেষণা হৈছে বুলি মই নাজানো। তেওঁ এজন সুদক্ষ খেলুৱৈৰ লগতে এজন অভিনেতাও আছিলে। তেওঁ কিছু দায়িত্বও আছিলে। 1900 চনৰ পৰা 1902 চনলৈ ইণ্ডিয়ান ফুটবল ফেডাৰেশ্যনৰ তেওঁ সাধাৰণ সম্পাদকতো নিয়োজিত হৈছিলে। 1905 চনত তেওঁ লণ্ডনলৈ যায় আৰু লণ্ডনৰ পৰা তেওঁ হলিউডলৈ গৈ তাত থাকিবলৈ লয় আৰু বোলছবি জগতত অভিনয় কৰিবলৈ আৰম্ভ কৰে। আৰু তেওঁ প্ৰথমগৰাকী অলিম্পিয়ান যি বোলছবি জগতত প্ৰৱেশ কৰিছিলে। তেওঁ মুঠতে 24খন বোলছবিত অভিনয় কৰি পেলাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। তাৰ পিছতে আমাৰ ভাৰতীয় দলৰ হকী টিমে 1928 চনত আমষ্টাৰডামত হোৱা অলিম্পিক প্ৰতিযোগিতাত প্ৰথমবাৰৰ কাৰণে গ'ল্ড মেডেল কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। আৰু বৰ্তমানলৈকে মুঠতে 12টা মেডেল পাবলৈ সক্ষম হৈছে হকী দলে, ভাৰতীয় হকী দলে। ই আমাৰ কাৰণে গৌৰৱৰ কথা। গোল্ড পাইছে 8টা, চিলভাৰ পাইছে 1টা আৰু ব্ৰঞ্জ পাইছে 3টা। কিন্তু ইণ্ডিভিজুৱেল ইভেণ্টত আমাৰ নৰ্মান পিচাৰ্ছৰ পিছত বহুত দিনলৈ পদক পোৱা নাছিলে। 1952 চনত হেলচিংকিত হোৱা অলিম্পিক প্ৰতিযোগিতাত ভাৰতৰ খাজবা দাদা চাহেব যাদৱে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু ই হৈছিলে ভাৰতীয় মূলৰ প্ৰথমজন ভাৰতীয় যি অলিম্পিকত ইণ্ডিভিজুৱেল ইভেণ্টত পদক পাইছিলে। তেওঁৰ জন্ম হৈছিলে 1926 চনত মহাৰাষ্ট্ৰৰ এখন অখ্যাত গাঁৱত। গাঁওখনৰ নাম আছিলে গোলেশ্বৰ। যি কি নহওক, আমাৰ অলপতে অনুষ্ঠিত হৈ যোৱা টকিঅ' অলিম্পিকত আমাৰ সুন্দৰ প্ৰদৰ্শনেৰে আমাৰ ভালেকেইটা পদক লাভ কৰিবলৈ সক্ষম হৈছিলে। তাৰে আমাৰ মল্লযুদ্ধতে আটাইতকৈ বেছি পদক পাইছিলে এতিয়ালৈকে। ই আমাৰ কাৰণে অতি গৌৰৱৰ কথা। কিন্তু মোৰ বিশ্বাস, মোৰ ধাৰণা
আমি হয়তো কিছুমান ক্ৰীড়াত খেলুৱৈ যদি আমি অলিম্পিকলৈ পঠোৱা হয় নিশ্চয় আমাৰ ইণ্ডিভিজুৱেল ইভেণ্টত পদক পালে হয়। মই আন ইভেণ্টত নকওঁ। 1900 চনত যেতিয়া আমাৰ নৰ্মান পিচাৰ্ছে চিলভাৰ পদক লাভ কৰিছিলে সেই সময়ত তেওঁ বেংগল চেম্পিয়ন আছিলে 7 বাৰ। তেওঁৰ সমকক্ষ কিন্তু কেইবাগৰাকী খেলুৱৈ অকল বেংগলতে আছিলে। গতিকে তেওঁলোকেও যদি সুবিধা পোৱা হয় মোৰ বিশ্বাস ক'ৰবাত নহয় ক'ৰবাত এটা পদক আমাৰ আহিলে হয়। তেনেধৰণে মল্লযুদ্ধ আমাৰ ভাৰতবৰ্ষৰ বিশেষ নাম আছে। 1910 চনতে গামা পালোৱান, যাৰ আচল নাম হ'ল গোলাম বক্স, মহম্মদ গোলাম বক্স, তেওঁ লণ্ডনত অনুষ্ঠিত হোৱা বিশ্ব মল্লযুদ্ধ প্ৰতিযোগিতা তাত অংশগ্ৰহণ কৰিছিলে আৰু আগৰবাৰৰ বিশ্ব চেম্পিয়ন ৰাছিয়ান জিবিস্কুক কেইমিনিটমানত পৰাস্ত কৰি বিশ্বৰ খিতাপ দখল কৰিছিলে আৰু তেতিয়াৰ দিনতে জন বুল বেল্ট লাভ কৰিছিলে, লগতে 250 পাউণ্ড নগদ ধন লাভ কৰিছিলে। তেনেধৰণে আমাৰ ৱেষ্ট বেংগলৰ এগৰাকী মল্লযুঁজাৰু যতীন্দ্ৰ চৰণ গুহ, তেওঁৰ নিকনেম হ'ল গোবৰ গুহ। তেওঁ 1921 চনত আমেৰিকাত হোৱা বিশ্ব মল্লযুদ্ধ প্ৰতিযোগিতাত চেম্পিয়ন হ'বলৈ সক্ষম হৈছিলে আৰু এই ষ্টেণ্ডাৰ্ডৰ কেইবাগৰাকী খেলুৱৈ ভাৰতত আছিলে আৰু তেওঁলোকক যদি অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ পঠোৱাৰ ব্যৱস্থা কৰিলেহেঁতেন তেন্তে হয়তো আমাৰ পদকৰ তালিকাখন আৰু দীঘল হ'লহেঁতেন। বৰ্তমান চৰকাৰে খেলুৱৈসকলক যি সন্মান প্ৰদৰ্শন কৰিছে অতিশয় আনন্দৰ কথা। খেলুৱৈসকলক আৰ্থিকভাৱে সহায় কৰিছে, খেলুৱৈসকলৰ সংস্থান দিছে, ই অতি ডাঙৰ কথা। মই চৰকাৰক আন্তৰিক ধন্যবাদ জনাইছোঁ। খেলুৱৈৰ প্ৰতি এই মনোভাৱ যেন তেওঁলোকে জাৰি ৰাখে আৰু এনেধৰণৰ উৎসাহিত হ'লে তেওঁলোকে দুগুণ উৎসাহেৰে তেওঁলোকে নিজৰ খেলত মনোনিৱেশ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আগতে কিন্তু তেনেকুৱা নাছিলে। মই কৈছোৱেই 1900 চনত যেতিয়া নৰ্মান পিচাৰ্ছ পেৰিছ অলিম্পিকলৈ গৈছিলে তেওঁ নিজৰ খৰচত নিজৰ নিজাববীয়া চেষ্টাতে গৈছিলে। তেনেধৰণে 1952 চনত যেতিয়া ভাৰতীয় দলত খাজবাদ দাদা চাহেব যাদৱৰ অন্তৰ্ভুক্তি হৈছিলে তেতিয়া অন্তৰ্ভুক্তি হ'ল হয়, কিন্তু তেওঁক অহা যোৱাৰ খৰচসমূহ দিবলৈ অস্বীকাৰ কৰিলে। সেই সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আছিলে মৰাৰজী দেশাই ডাঙৰীয়া। তেখেতৰ ওচৰলৈও যাদৱ গৈ পাইছিলে কিন্তু কোনো ফল নহ'ল। কিন্তু তেওঁলোকৰ গাঁৱৰ ৰাইজে যাদৱৰ এই চিলেকশ্যনত যি ইমান উৎফুল্লিত হৈ পৰিছিলে তেওঁলোকে সকলোৰে পৰা 8 টকা গোটাই আনি পেলাই যাদৱৰ হাতত দিছিলে, কিন্তু সি তাৰ যাবৰ বাবে পৰ্যাপ্ত নহয়। তাৰে তেওঁৰ কষ্টিউমটো আৰু জোতাযোৰহে কিনিব পাৰিলে আৰু শেষত তেওঁ যোনখন কলেজত পঢ়িছিলে ৰাজাৰাম কলেজ, তাৰ প্ৰিন্সিপালগৰাকীয়ে যাদৱক মাতি নিলে। মাতি নি পেলাই তেওঁ 7,000 টকা গোটাই দিলে
আৰু আমাৰ যাদৱে অলিম্পিকলৈ গৈ পেলাই পদক কঢ়িয়াবলৈ সক্ষম হ'ল। এনে এদিনো দিন আছিলে। যি নহওক, তেওঁ যেতিয়া পদক পাই ঘূৰি আহিলে তেতিয়াও চৰকাৰৰ বিশেষ উৎসাহ দেখিবলৈ পোৱা যোৱা নাছিলে। কিন্তু গলেশ্বৰ গাঁৱৰ সমূহ ৰাইজ 151খন গৰু গাড়ী লৈ তেওঁক আগবঢ়াই আনিছিলে আৰু তেওঁলোকৰ আনন্দ জাহিৰ কৰিছিলে। আৰু তেওঁ আহি পাই যেতিয়া তেওঁ গম পালে তেওঁৰ কলেজৰ প্ৰিন্সিপালে তেওঁৰ ঘৰ মাটি বন্ধকত দি পেলাই যাদৱক পইচা দিছিলে, যাদৱৰ তেতিয়া বৰ দুখ পালে। দুখ পাই তেওঁ এটা ৰেচলিং শ্ব' অৰ্গেনাইজ কৰিলে আৰু সেই ৰেচলিং শ্ব'ত যি পইচা পালে তাৰে তেওঁৰ গুৰুৰ মাটি ভেটি বচাবলৈ সক্ষম হ'ল। যি কি নহওক, এনেকুৱা দিন যাতে নাহে, আমাৰ খেলুৱৈসকলৰ যথোচিত সন্মান যাতে পায়, ভৱিষ্যতেও পায়। আৰু তাতোকৈ অকণমান দুখৰ কথা, যাদৱক জীৱিত কালত অৰ্জুনে অৰ্ড দিয়া নহ'লে। তেওঁ 1984 চনত এক্সিডেণ্টত তেওঁ মৃত্যুবৰণ কৰে। তেওঁক মৰণোত্তৰ বাবেহে 2001 চনত 2001 চনত অৰ্জুনে অৰ্ড দিছিলে। যি কি নহওক, এতিয়া বোধহয় তেনেধৰণৰ ভুল কেতিয়াও নহয়। আৰু এনেধৰণৰ মানসিকতা যাতে আকৌ ঘূৰি নাহে তাৰ বাবে মই প্ৰাৰ্থনা কৰিছোঁ। প্ৰাচীন অলিম্পিকৰ এৰেনাৰ ঠিক সন্মুখ ভাগতে এটুকুৰা ঠাই ঘেৰাও কৰি থোৱা আছে। গাইডক সুধি গম পালোঁ সেই টুকুৰা হ'ল ব্যায়ামাগাৰ। ব্যায়ামাগাৰৰ এৰেনা অতীজতো ব্যায়ামাগাৰ আছিল বুলি ইয়েই প্ৰতিপন্ন কৰে। প্ৰথমে ব্যায়ামাগাৰত ব্যায়াম কৰি শক্তি আহৰণ কৰি টেকনিক আহৰণ কৰি তাৰপিছতে তেওঁলোকৰ খেলালৈ আগবাঢ়ি গৈছিলে। ভাৰতবৰ্ষতো ব্যায়ামাগাৰৰ প্ৰচলন যথেষ্ট পুৰণি। 1100 চনমানৰ পৰাই ভাৰতবৰ্ষত ব্যায়ামাগাৰৰ প্ৰচলন আছিলে। এই সময়ত গা গছৰ টুকুৰা ফুটা কৰি হাতেৰে ধৰিব পৰা কৰি লৈছিলে আৰু ডঙাৰ ব্যৱস্থা কৰিছিলে। ইয়াক ইণ্ডিয়ান বাৰ্বেল বুলি কোৱা হৈছিলে আৰু তাক নামাকৰণ কৰা হৈছিলে চামতল বুলি। একেই ধৰণে শিল কাটি ডাম্বেল আকৃতিৰ ধৰিব পৰা কৰা সঁজুলিটোক নল বুলি কোৱা হৈছিলে। শৰীৰ চৰ্চা ক্ষেত্ৰখনত এই ব্যায়ামশালাৰ লগত জড়িত এজন ব্যক্তি হ'ল ক্ৰ'ৱেছিয়ান ইগুন চেণ্ডো। ইগুন চেণ্ডো ক্ৰ'ৱেছিয়ান যদিও তেওঁ বালক অৱস্থাতে লণ্ডনলৈ আহে আৰু তাতে শৰীৰ চৰ্চা আৰম্ভ কৰে আৰু আমাৰ শৰীৰ চৰ্চাৰ তেওঁক আদিপুৰুষ বুলি ধৰা হয়। তেওঁ লণ্ডন এলবাৰ্ট হলত তেওঁ শৰীৰ চৰ্চা প্ৰদৰ্শন কৰিছিলে, লগতে কিছুমান ষ্ট্ৰেংথ ইউনিকো তেওঁ শ্ব' কৰিছিলে আৰু তেওঁৰ এই প্ৰদৰ্শন খুবেই আকৰ্ষিত হৈছিলে ৰাইজ। তেওঁ পিছলৈ এই শৰীৰ চৰ্চাৰ ক্ষেত্ৰখন, লৌহ ক্ৰীড়াৰ ক্ষেত্ৰখন প্ৰসাৰৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইলৈ যাবলৈ ধৰে। তেনেধৰণে 1904 চনত তেওঁ ভাৰতবৰ্ষৰ কলিকতাত আহি তেওঁ বাৰ্বেল ডাম্বেলৰ বিভিন্ন অনুশীলন তথা ষ্ট্ৰেংথ ফিট দেখুৱাইছিলে আৰু
ভাৰতীয়সকল তেওঁৰ এই প্ৰদৰ্শনত অতিশয় আকৰ্ষিত হৈছিলে আৰু ভাৰতত বাৰ্বেল ডাম্বেলৰ এক্সাৰচাইজ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিলে আৰু তেওঁৰ এই ইণ্ডিয়াত পদাৰ্পণ কৰাৰ পিছত তেওঁৰ অনুপ্ৰেৰণাতে 1922 চনত বাংগালোৰত এটা ব্যায়ামাগাৰ স্থাপন কৰে প্ৰফেচাৰ KV আয়াৰে, বিশিষ্ট শৰীৰ চৰ্চাবিদ। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ বুলি ধৰা হয়। তেওঁ 1925 পৰা 30 চনৰ ভিতৰত তেওঁ ডাকযোগে এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিলে। ই বোধহয় পৃথিৱীৰ প্ৰথম ডাকযোগে এনে প্ৰশিক্ষণ কোচৰ প্ৰশিক্ষণ কাৰ্য। আৰু 1923 চনত কলিকতাত হঠযোগী ব্যায়ামচাৰ্য বিষ্ণুচৰণ ঘোষ আৰু কেশৱ চন্দ্ৰ সেনগুপ্তই এটা ব্যায়ামাগাৰ গঠন কৰে। এই ব্যায়ামাগাৰটো পিছলৈ কলিকতাৰ মানিকতলাত হোচেছ কলেজ অফ ফিজিকেল কালচাৰ বুলি নামাকৰণ কৰে আৰু ইয়াৰ পৰাই ভাৰতৰ প্ৰথমজন বিশ্বশ্ৰী মনোতোষ ৰয়, মিষ্টাৰ ইণ্ডিয়া, বহুবাৰ মিষ্টাৰ ইণ্ডিয়া হোৱা আৰু বিশ্ব শৰীৰ চৰ্চাত 5ম স্থান পোৱা কমল ভাণ্ডাৰী, গৌৰ চৰকাৰ, হিতেন ৰয় আদি কৰি বহু নামী দামী শৰীৰ চৰ্চাবিদৰ জন্ম হৈছিলে। আৰু ভাৰতৰ প্ৰথমগৰাকী মহিলা শৰীৰ চৰ্চাবিদ ৰেপাৰক্ষিত, তেখেতো ব্যায়ামচাৰ্য বিষ্ণুচৰণ ঘোষৰ এক শিষ্য। এই ৰেপাৰক্ষিতে তেওঁ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা যি বুকুৰ ওপৰেদি হাতী পাৰ কৰিবলৈ সক্ষম হৈছিলে। আমাৰ অসমতো আমি পিছ পৰি থকা নাছিলো। 1926 চনত যোৰহাটৰ বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ বল্লীনাৰায়ণ বৰুৱাদেৱে এটা ব্যায়ামাগাৰ গঠন কৰি যোৰহাটৰ আশে পাশে থকা যুৱকসকলক শৰীৰ চৰ্চা প্ৰশিক্ষণ দিছিলে। আৰু সেই একেই বছৰতে গুৱাহাটীৰ উজান বজাৰত কামৰূপ ব্যায়াম সমিতি বুলি এটা ব্যায়ামাগাৰ গঠন হয়। উদ্দেশ্য হ'ল অসমখনক শক্তিশালী কৰা। বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা বিশিষ্ট ব্যক্তিসকলে এই ব্যায়াম সমিতিটো গঠন কৰিছিলে। তেওঁৰ এই ব্যায়ামাগাৰৰ গুৰিত থকা ব্যক্তিসকল হ'ল স্বাধীনতা সংগ্ৰামী তথা অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, অসম কেশৰী অম্বিকা কুৰি ৰায়চৌধুৰী আদি কৰি কেইবাগৰাকীও স্বনামধন্য ব্যক্তিয়ে এই ব্যায়ামাগাৰটো গঠনত অৰিহণা যোগাইছিলে। আৰু যোৰহাটৰ বল্লীনাৰায়ণ বৰুৱাদেৱে এক শৰীৰ চৰ্চাৰ আন্দোলন আৰম্ভ কৰিছিলে। 1933 চনত যোৰহাটত শক্তিমেলা নামাকৰণেৰে এক পৌৰাণিক অলিম্পিক পদ্ধতিত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে, য'ত মূল প্ৰতিযোগিতা আছিলে শৰীৰ চৰ্চা প্ৰদৰ্শন, ভাৰোত্তোলন, মাৰাথান দৌৰ, চাইকেল ৰেচ আৰু খোজ কঢ়া প্ৰতিযোগিতা। শুনিলে আচৰিত লাগে, তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈকে খোজ কঢ়া প্ৰতিযোগিতা। আৰু আটাইতকৈ ডাঙৰ কথা, মণিপুৰৰ মহাৰাজাক চিফ গেষ্ট হিচাপে আনি তেওঁ এই শক্তিমেলা
দেখুৱাইছিলে আৰু তেওঁ ভূয়সী প্ৰশংসা কৰিছিলে। আমাৰ তেজপুৰতো 1937 চনত এডাল যুৱক ওলাই আহিলে, তেওঁলোকৰ প্ৰবল ইচ্ছা শৰীৰ চৰ্চা কৰাৰ, আৰু এই দলটোৰ মধ্যমণি আছিলে আমাৰ সকলোৰে মৰমৰ সুধাকান্ত ভূপেন হাজৰিকা। এই দলটোৰ উৎসাহ দেখা পাই তেওঁৰ পিতৃ হাকিম নীলকান্ত হাজৰিকাই তেওঁ থকা ভাড়াঘৰৰ কাষতে এটা ব্যায়ামাগাৰ গঠন কৰি দিয়ে। তেওঁ ভাড়াঘৰ আছিলে বৰ্তমানৰ ঈদগাহ ফিল্ডৰ সন্মুখ ভাগত, আৰু বাৰবেল ডাম্বেল গোটাই এক ব্যায়ামাগাৰ, পূৰ্ণাংগ ব্যায়ামাগাৰ গঠন কৰি দিছিলে, যাৰ নাম দিয়া হৈছিলে শোণিতপুৰ ব্যায়াম সংঘ। আৰু প্ৰশিক্ষক হিচাপে নিয়োজিত কৰিছিলে শক্তি মেলাৰ এগৰাকী শ্ৰেষ্ঠ ভাৰলোক প্ৰমদা শৰ্মা। প্ৰমদা শৰ্মাই লাঠি খেল, ডেগাৰ খেল, লগতে ভাৰোত্তোলন আৰু শৰীৰ চৰ্চাও প্ৰশিক্ষণ দিছিলে, আৰু কেইবাগৰাকীও ব্যক্তি বিভিন্ন কাৰ্যত সফল হ'বলৈ সক্ষম হৈছিলে। তাৰ ভিতৰত আমাৰ মৰমৰ ভূপেন হাজৰিকাদেৱে লাঠি খেলত পাৰ্গত আছিলে, আৰু তেজপুৰ মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন ভূপেন বৰুৱাই ভাৰোত্তোলনত সুনাম অৰ্জন কৰিছিলে। শৰীৰ চৰ্চাত কামিনী দাস, গংগাৰাম দাস, জন সিং প্ৰধান আদিয়ে অন্যতম আছিলে। আৰু সেই সময়তে একে সময়তে তেজপুৰ একাডেমীত এটা ব্যায়ামাগাৰ গঠন হৈছিলে, য'ত গুৰি ধৰিছিলে আমাৰ শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ প্ৰাক্তন সভাপতি তথা অসমীয়া ক্লাবৰ প্ৰাক্তন সভাপতি হিতেশ্বৰ মহন্তদেৱে। যি কি নহওক, 1939 চনত তেজপুৰ হেমবৰুৱা হল য'ত আছে, তাত তেজপুৰ টাউন ক্লাব, তেজপুৰৰ এটা হেমবৰুৱাৰ ঠাইতে এটা অডিটৰিয়াম আছিলে, সৰুকৈ টাউন হল বুলি কৈছিলে তাক। সেই টাউন হলত ভূপেন হাজৰিকাহঁতৰ লাঠি খেলা, শৰীৰ চৰ্চা কৰা, কামিনী দাস আৰু যামিনী দাসৰ শৰীৰ চৰ্চা, হিতেশ্বৰ মহন্তই শিকলি চিঙা আদি খেলসমূহ প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিলে। তাৰপিছত 1942 চনত স্বাধীনতা আন্দোলনৰ বাবে শোণিতপুৰ ব্যায়াম সংঘৰ কাৰুকাৰ্য স্থগিত হৈ যায়। 1949 চনত পুনৰ তেজপুৰৰ এজাক যুৱক শৰীৰ চৰ্চা কৰিবলৈ আগবাঢ়ি আহিলে। মহাভৈৰৱ মন্দিৰৰ লগতে এটা ব্যায়ামাগাৰ গঠন কৰিলে। গুৰিধৰোতা আছিলে প্ৰয়াত ৰবীন বৰুৱাদেৱ, আৰু ৰবীন বৰুৱাদেৱৰ তত্বাৱধানত বৈকুণ্ঠ মেধিকে আদি কৰি আমাৰ জিলা সন্থাৰ সভাপতি ৰাজেন বৰুৱা আদি এই ব্যায়ামাগাৰত ব্যায়াম অনুশীলন কৰি পেলাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। তাৰপিছত 1952 চনত তেজপুৰ বেংগলী বইজ স্কুলত এটা ব্যায়ামাগাৰ গঠন হয়। এই ব্যায়ামাগাৰটো গঠন কৰে হিতেন ৰয় ডাঙৰীয়াই। হিতেন ৰয় তেওঁ পিছলৈ ভাৰত শ্ৰী গ্ৰুপ চেম্পিয়ন হ'বলৈ সক্ষম হৈছিলে, আৰু তেওঁ কলিকতাত বাস কৰিবলৈ লয়, আৰু পুলিচ বিভাগৰ SSP হিচাপে তেওঁ ৰিটায়াৰ গ্ৰহণ কৰিছিলে। তাৰপিছত 1968 চনত
বিশিষ্ট শৰীৰ চৰ্চাবিদ স্বৰ্গীয় সুপ্ৰদীপ বৰুৱাই বাৰলীয়াত এটা ব্যায়ামাগাৰ গঠন কৰে, নাম দিছিলে তেজপুৰ ক্লাব। আৰু 1976 চনত শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ স্থাপন হয় আৰু তেতিয়াৰ পৰা 1977 চনত প্ৰথমবাৰৰ বাবে আমি মিষ্টাৰ অসম প্ৰতিযোগিতা তেজপুৰত অনুষ্ঠিত কৰিছিলোঁ আৰু 1986 চনৰ পৰা বৰ্তমানলৈকে অসমীয়া ক্লাবৰ ক্ৰীড়া বিভাগৰ অংগ হিচাপে শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাই বিভিন্ন কাৰ্যকলাপ চলাই আছে। আমাৰ শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ বৰ্তমান অনুমোদিত সন্থা 40টা। আমি 38 বছৰে জিলা ভিত্তিত প্ৰতিযোগিতা পাতি আহিছোঁ। লৌহ ক্ৰীড়াৰ বিভিন্ন যেনে দেহশ্ৰী, ৱেট ভাৰোত্তোলন, শক্তি উত্তোলন, মল্লযুদ্ধ, আসন, পাঞ্জা আৰু ৰছী টনা প্ৰতিযোগিতা আমি পাতি আহিছোঁ। আমাৰ জিলাত যেতিয়া যিসকলে চেম্পিয়ন লাভ কৰে তেওঁলোকৰ পৰা আমি ষ্টেটলৈ পঠাওঁ, ৰাজ্যিক প্ৰতিযোগিতালৈ পঠাওঁ আৰু ৰাজ্যিক প্ৰতিযোগিতাত সফল হ'লে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু তেনেধৰণে গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাইছেগৈ আৰু আমি গৌৰৱেৰে কওঁ বৰ্তমানলৈকে আমাৰ পৰা 21 গৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে জন্ম লাভ কৰিছে। এইখিনি হ'ল ব্যায়ামাগাৰৰ কথা। ব্যায়ামাগাৰ দিনে দিনে বহুত বাঢ়ি যোৱা দেখা গৈছে। তাৰ কাৰণ কেইবাটাও। কাৰণ এটা কাৰণ হৈছে মানুহৰ ফিজিকেল এক্সাৰচাইজৰ পৰিমাণ কমি গৈছে, কিন্তু মেণ্টেল ষ্ট্ৰেছৰ বেছি হৈ গৈছে। সেয়েহে ব্যায়ামগাৰত ব্যায়াম অনুশীলন কৰি শৰীৰটোক সুস্থ ৰাখিবৰ বাবে চেষ্টা কৰা একেবাৰে সহজ উপায় হ'ল সেইটো। বৰ্তমান বিজ্ঞানৰ অৱস্থিতি চৰম সীমাত। ক্ৰীড়াৰ ক্ষেত্ৰখনত বৈজ্ঞানিক ভিত্তিতহে আগবঢ়া হয়। একোজন ব্যক্তিয়ে কি খেল খেলিলে সফল হ'ব পাৰিব সেই তাৰ বৈজ্ঞানিক বিশ্লেষণ আছে। চৰকাৰে অৱশ্যে বৰ্তমান বিভিন্ন পদক্ষেপ হাতত লৈছে। খেলো ইণ্ডিয়াৰ কাৰ্যসূচীৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ প্ৰশিক্ষণৰ ব্যৱস্থা আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। ফলত আমি চেমনীয়াৰ পৰাই সুদক্ষ খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। চৰকাৰী অনুষ্ঠান চাই যাক স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া বুলি কোৱা হয়, বিভিন্ন ক্ৰীড়াৰ প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্ত কৰি বিভিন্ন স্তৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। আৰ্মি স্পৰ্টছ বৰ্ডৰেও অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত বিভিন্ন ক্ৰীড়াৰ জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সন্থাসমূহেও উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। এই সংস্থাসমূহে সময়ে সময়ে প্ৰতিযোগিতা পাতি আহিছে আৰু সময়ে সময়ে প্ৰশিক্ষণ শিবিৰৰো ব্যৱস্থা কৰি আহিছে। কিন্তু এইখিনি কাৰ্যই একোজন খেলুৱৈ আগবঢ়াই নিবলৈ পৰ্যাপ্ত নহয়। তাৰ বাবে লাগিব গোটেই বছৰজোৰা প্ৰশিক্ষণ আৰু এই বছৰজোৰা প্ৰশিক্ষক দিব পাৰিব চৰকাৰেহে। গতিকে চৰকাৰে এই ক্ষেত্ৰত প্ৰশিক্ষক আমাৰ জিলা সন্থা, ৰাজ্যিক সন্থা তথা ৰাষ্ট্ৰীয় সন্থাক দিব পাৰিলে আমি খেলুৱৈসকলক গোটেই বছৰটোৱেই অনুশীলন কৰিবলৈ প্ৰশিক্ষণৰ
ব্যৱস্থা কৰিব পাৰিম। কিন্তু বৰ্তমান পৰিতাপৰ বিষয় জিলা পৰ্যায়ত বাদেই দিছোঁ, ৰাজ্যিক পৰ্যায়তো সুদক্ষ প্ৰশিক্ষকৰ সংখ্যা নিচেই কম। আমি অকল ভাৰোত্তোলনৰ কথাকে ক'ব খুজিছোঁ। আমাৰ ভাৰোত্তোলনত কেইবাগৰাকী ভাৰোত্তোলকে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ তিনিগৰাকী ভাৰোত্তোলক 2024 অলিম্পিকৰ বাবে ভাৰতীয় দলৰ যোগ্যতা নিৰ্বাচন শিবিৰত অন্তৰ্ভুক্তি হৈছে। তেওঁলোকে বৰ্তমান পাটিয়ালাত প্ৰশিক্ষণ লৈ আছে। অসমত ছাইৰ অধীনত দুটাকে প্ৰশিক্ষণ শিবিৰ আছিলে। এটা প্ৰশিক্ষণ হ'ল গোলাঘাটত আৰু আনটো গুৱাহাটীত। কিন্তু দুখেৰে জনাইছোঁ এই দুইটা প্ৰশিক্ষণ শিবিৰ বৰ্তমান বন্ধ হৈ গৈছে। এই দুইটা প্ৰশিক্ষণ শিবিৰৰ পৰাই কেইবাগৰাকীও আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ জন্ম হৈছিলে। আৰু এই দুইটা বন্ধ হৈ যোৱাৰ ফলত ভুগিছে আমাৰ ভাৰোত্তোলকসকলে। আমি জিলা সন্থাৰ জৰিয়তে বছৰত 10-15 দিনীয়া এটা প্ৰশিক্ষণ শিবিৰ পাতোঁ। তাৰে আমি ৰাজ্যিক প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবলৈ দল পঠিয়াওঁ। কিন্তু ই অপৰ্যাপ্ত নহয়। প্ৰয়োজন আছে গোটেই বছৰটোৱেই যদি আমি প্ৰশিক্ষক পালোঁ হয়, তেতিয়াহ'লে হয়তো আমি আৰু আগবাঢ়ি যাব পাৰিলোঁ হয়। কিন্তু এইটো যদি কৰিব পাৰে, চৰকাৰে কৰিব পাৰিব। গতিকে চৰকাৰক মোৰ বিনম্ৰ অনুৰোধ, সুদক্ষ প্ৰশিক্ষক যাতে আমাৰ জিলা পৰ্যায়তো মকৰল কৰে। আমাৰ এগৰাকী সুদক্ষ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক অলকেশ বৰুৱা, তেওঁ গুৱাহাটীত আছিলে। তেওঁকো ইয়াৰ পৰা লৈ যোৱা হ'ল। তেওঁ অল ইণ্ডিয়া কেম্পৰ কোচ হিচাপে এতিয়া আছে। যি কি নহওক, তেনে পৰ্যায়ৰ কোনোবা ভাৰোত্তোলকৰ প্ৰশিক্ষকক যাতে আমাৰ ইয়াত দিয়ে, জিলা পৰ্যায়তো দিয়ে, তেতিয়াহে আমি আমাৰ এই অলিম্পিক আন্দোলনত আমি সফল হ'ব পাৰিম। যি কি নহওক, আমাৰ গৌৰৱ লাভলীনা বৰগোহাঁই টকিঅ' অলিম্পিকত বক্সিঙত ধনচিৰিৰ এখন অখ্যাত গাঁৱৰ পৰা গৈ পেলাই পদক কঢ়িয়াই অনা ই এক দৃষ্টান্তমূলক কথা। আৰু প্ৰচেষ্টা হাতত ল'লে আমাৰ আৰু পদক হয়তো আমাৰ হাতলৈ আহিব। সকলোকে মই শুভকামনা জনাইছোঁ। আৰু আজিকালি খাদ্যাভ্যাসৰ বিষয়েও মানুহ অলপমান সচেতন হৈছে। কিন্তু মানুহে বৰ্তমান জাংক ফুড বা ফ্ৰাই খাদ্য আদি খাই ভাল পায়। আৰু নিষিদ্ধ খাদ্যও গ্ৰহণ কৰা দেখা যায়। কিছুৱে আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰখনত ইয়াৰ পৰিমাণ খুবেই বেছি হৈ যায়। এটা ব্যায়ামাগাৰত ব্যায়াম সদস্য হিচাপে অন্তৰ্ভুক্তি হোৱাৰ পিছতে তেওঁক চাপ দিয়া হয় যাতে তেওঁ আৰ্টিফিচিয়েল খাদ্য গ্ৰহণ কৰে।
অৰ্থাৎ একোটা ব্যায়ামাগাৰৰ লগতে ছাপ্লিমেণ্টৰ এটা লাভজনক ব্যৱসায়ো লগতে চলি থাকে আৰু প্ৰশিক্ষাৰ্থীজনৰ মনত এটা ভাৱ উদয় হয় যে মই খালে হয়তো মই সফল হ'ব পাৰিম আৰু তেনেধৰণৰ মানসিকতা যেতিয়া মগজুত সোমায় তেতিয়া কেতিয়া গৈ নিষিদ্ধ খাদ্যত গৈ পেলাই ভৰি দিয়ে নিজেই গম নাপায়। বিশেষকৈ শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনত আমাৰ বহু কেইজন বিশ্ব চেম্পিয়নক আমি হেৰুৱাবলৈ বাধ্য হৈছোঁ। তাৰ ভিতৰত টম চেনচন, মিষ্টাৰ ইউনিভাৰ্ছ মাইক মেঞ্জাৰ, মিষ্টাৰ আমেৰিকা ৰে মেঞ্জাৰ, তেওঁলোকে প্ৰথমতে আৰ্টিফিচিয়েল খাদ্য গ্ৰহণ কৰিছিলে, পিছলৈ গৈ তেওঁলোকে এনাবলিক ষ্টেৰইড ল'বলৈ ল'লে আৰু তেওঁলোক বিশ্ব চেম্পিয়ন হ'ল। কিন্তু তেওঁ 49 বছৰ বয়সতে মৃত্যুবৰণ কৰিবলগীয়া হয়। দুইজন ভাই ককাই ৰে মেঞ্জাৰ আৰু মাইক মেঞ্জাৰ, দুইজন ভাই ককাই, দুইজন 1 মাহৰ ব্যৱধানত মৃত্যু মুখত পৰে। মৃত্যুৰ আগে আগে মাইক মেঞ্জাৰক তেওঁক সোধা হৈছিলে যে আপুনি নতুন চামৰ বাবে কি ক'ব। তেতিয়া তেওঁ কৈছিলে যে মই নতুন চামক এটাই অনুৰোধ কৰোঁ, তেওঁলোকে নেচাৰেল ডায়েটৰ ওপৰতহে নিৰ্ভৰ কৰক। মই যোনটো পাঠ লৈছিলোঁ সেই পাঠ তেওঁলোকক ল'বলৈ মই কেতিয়াও অনুৰোধ নকৰোঁ। আৰু মই যদি এতিয়া ঘূৰি যাব পৰা হয়, মই আকৌ নতুন ৰাস্তাত মই গ'লো হয়। এনেধৰণৰ কমেণ্ট দিয়াৰ পিছত তথাপি আমাৰ শৰীৰ চৰ্চাবিদ কিছুমানে এনেধৰণৰ নিষিদ্ধ খাদ্য গ্ৰহণ কৰি আহিছে। ফলস্বৰূপে আমি দেখিছোঁ যোৱা বছৰ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত 5 গৰাকী শৰীৰ চৰ্চাবিদৰ একেলগে মৃত্যু হৈছিলে। যি কি নহওক, সকলোৱে যাতে প্ৰাকৃতিক খাদ্যৰ ওপৰতে নিৰ্ভৰ কৰে। মই অকণমান আগতে ভাৰতৰ মিষ্টাৰ ইউনিভাৰ্ছ মন্তুশ্বাৰীৰ কথা কৈছিলোঁ। 1951ত 1952ত মিষ্টাৰ ইউনিভাৰ্ছ হৈছিলে ভাৰতবৰ্ষৰে মনোহৰ ৰাইচ। 104 বছৰতো তেওঁ শৰীৰ চৰ্চা কৰি আছিলে। 1979 চনত আমাৰ জিলা সন্থাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ তেজপুৰলৈ আহিছিলে আৰু তেজপুৰৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তেওঁ শৰীৰ চৰ্চা প্ৰদৰ্শন কৰিছিলে। আৰু তেওঁ শৰীৰ চৰ্চা প্ৰদৰ্শন কৰি তেওঁৰ স্পীচত কৈছিলে যে আপোনালোকে নেচাৰেল ডায়েটত নিৰ্ভৰ কৰি পেলাই আপোনালোকে শৰীৰ চৰ্চা কৰক। কি প্ৰটিন লাগে, দালিটো প্ৰটিন আছে, বা আপুনি যি খায় খালি সেইটো ফুড ভেলুটো যাতে নষ্ট নহয় তেনেধৰণে তৈয়াৰ কৰি লওক। আৰু মই আপোনালোকক গৌৰৱেৰে কৈছোঁ, মই পঁইতা ভাত খাই মিষ্টাৰ ইউনিভাৰ্ছ হৈছোঁ। এইটো হ'ল মনোহৰ ৰাইচৰ কথা। গতিকে আমি যিখিনি খাদ্য খাওঁ সেই খাদ্যসমূহ সময়মতে আৰু খাদ্য ফুড ভেলু থকাকৈ তৈয়াৰ কৰি আমি খালে আমাৰ শৰীৰৰ বাবে নিশ্চয়কৈ কামত আহিব। খাদ্যাভ্যাসৰ বাবে ৰুটিন বনাই ল'ব লাগে। আমি খোৱা সকলোবোৰ খাদ্যতে ফুড ভেলুৰ গুণাগুণ থকাকৈ ৰন্ধা বঢ়া কৰিব লাগে। বতৰৰ শাক পাচলি, বতৰৰ ফল গ্ৰহণ কৰক। মাছ, মাংস, বিভিন্ন দালি, বিভিন্ন ধৰণৰ মাহজাতীয় খাদ্যত যথেষ্ট পৰিমাণে ফুড ভেলু আছে। বৰ্তমান সকলোবোৰ মানুহেই চহৰমুখী হৈ গৈছে আৰু বিভিন্ন চৰকাৰী চাকৰি অথবা
বেচৰকাৰী চাকৰিত মকৰল হৈছে বা কৰাৰ ইচ্ছা প্ৰকাশ কৰে, গতিকে শাৰীৰিক শ্ৰম নাইকিয়া হৈ গৈছে, ফলত সোনকালে বেমাৰ আজাৰে আগুৰি ধৰে। গতিকে বিভিন্ন বেমাৰ আজাৰ নাইকিয়া কৰিবৰ বাবে আমি সকলোকে আহ্বান জনাইছো, যাতে আধা ঘণ্টা 45 মিনিট সময় নিজৰ কাৰণে দিয়ক। ফ্ৰী হেণ্ড এক্সাৰচাইজ বা আজিকালি চাৰিওফালে ব্যায়ামাগাৰ হৈছে, আৰু এই ব্যায়ামাগাৰৰ অন্তৰ্ভুক্ত হৈ লওক, এজন অভিজ্ঞ প্ৰশিক্ষকৰ অধীনত অনুশীলন কৰক, সুস্থ থাকক। শক্তি থাকিলে সাহস আৰু ভৰসা থাকিব, এইটো কথা মনলৈ আনি আপোনালোক আগবাঢ়ি যাওক, এই কামনা কৰিলো। মই আজি এই অনুষ্ঠানত যিসকল ব্যক্তিয়ে মোৰ কথা শুনি ইমান পৰ থাকিলে, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছো। মই ধন্যবাদ জনাইছো প্ৰফেচাৰ মৃন্ময় শৰ্মা, হেমন্ত লহকৰ, আমাৰ কাৰিকৰী সঞ্চালক হাজৰিকা ডাঙৰীয়া, আৰু সমূহ ব্যক্তিলৈকে মই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো। কোনোবাই কিবা যদি সুধিব খোজে মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আন্তৰিক ধন্যবাদ সকলোৰে শ্ৰদ্ধাৰ পৰা দিব। তেখেতে এই যি বক্তৃতাৰ বিষয় আৰু অলিম্পিক, ইয়াৰ ওপৰত তেখেতে বক্তব্য ৰাখি অলিম্পিকৰ ইতিহাসৰ পৰা বৰ্তমান এক অৱস্থা কথা সুন্দৰভাৱে তেখেতে উত্থাপন কৰি আমাক উপকৃত কৰিলে। বহুত জনা জানিব পাৰি। আৰু আমাৰ অসমৰ তেজপুৰৰ ক্ৰীড়াখনৰ বিশেষ ক্ৰীড়াৰ কি ধৰণে হৈছিল সেই বিষয়ে তেখেতে বক্তব্য প্ৰকাশ কৰি ধন্যবাদ আৰু কৰিছো। এতিয়া আমি ৰাখিছো অন্তৰং আলাপৰ অনুষ্ঠান। আজি গণমাধ্যমৰ জৰিয়তে যিসকল ব্যক্তি উপস্থিত আছে, গতিকে আমাৰ মুখ্য বক্তাৰ লগত এক আলাপত অংশগ্ৰহণ কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছো। মই প্ৰথমতে আমাৰ সোণাৰীৰ পৰা এগৰাকী মোৰ ভাতৃসম আন্তঃৰাষ্ট্ৰীয় বিচাৰক, ফিজিকেল কালচাৰ লাইনৰ বহুত আগৰ ব্যক্তি, জীৱন ফুকন ডাঙৰীয়া আজি এই অনুষ্ঠানত থকাৰ বাবে তেওঁকো ধন্যবাদ জনাইছো দেই। হয়, আমি অন্তৰংগ আলাপলৈ আগবাঢ়িছো। আজি আমাৰ মাজতে এই ক্ৰীড়া ক্ষেত্ৰখনৰ দুই এটা দিশ আলোচিত হলে আমি অন্যভাৱে উপকৃতও হ'ব বা নজনা কথা আমি জানিব পাৰিম। গতিকে আমি আহ্বান জনাইছো অন্তৰংগ আলাপত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে, আৰু আমাৰ নিৰ্দিষ্ট বক্তা দিল্লীত বৰাব তেখেতকো দুই এটা কথা জানিবৰ কাৰণে তেখেতৰ লগতো ক্লাব কৰিব। হেল্ল' পংকজ দা, মই কলো হয় হয়। এটা প্ৰশ্ন আমি কৰিছো আপোনাক। দিলীপ বৰুৱা। যি সময়ত কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে তেজপুৰত, সময়তে আপুনি এনেকুৱা এটা তেজপুৰৰ পৰা এনেকুৱা এটা ক্ৰীড়াৰ লাইনত আহিবৰ কাৰণে আপোনাক বিশেষ অনুপ্ৰেৰণা দিছিলে আপোনাৰ ব্যক্তিগত জীৱনত, বা আপুনি এইটো কেনেকে সম্ভৱ কৰি তুলিছিল, বা এনেকুৱা সৰুৰ পৰাই আপোনাৰ সপোন আছিল নেকি? কোন ধৰণে আপোনাক কিহে প্ৰথম আপোনাক অনুপ্ৰাণিত কৰিলে যে এনেকুৱা এটা দিশত মই যাব বিচাৰিছো? মই তেনেকুৱা ক্ৰীড়াৰ তেনেকুৱা তেজপুৰ হেন ঠাইত তেনেকুৱা
ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন হোৱাই নাছিল ধৰক। নাই, ঠিক কথা, কিন্তু একেবাৰে সৰুৰ কথা ক'বলৈ হ'লে মই আমাৰ একেবাৰে সৰু কালত গোটেই গ্ৰুপটোৰ ভিতৰতে মই আটাইতকৈ মানে নিশকতীয়া আছিলোঁ, আটাইতকৈ দুৰ্বল আছিলোঁ। আৰু দ্বিতীয়তে মই 4, 5, 6 এই 3টা বছৰ তেজপুৰ LB ৰোডৰ মোৰ ককা দেউতা ধনীনাথ কলিতাৰ ঘৰত থাকি পেলাই মই গভৰ্ণমেণ্ট হাইস্কুলত পঢ়িছিলোঁ। সেই সময়ত মহাভৈৰৱ যুৱ সংঘ, তাৰমানে মহাভৈৰৱৰ লগৰ যোনটো ব্যায়ামাগাৰ আছিলে, সেইটোলৈ সদায় গৈ মই চাইছিলোগৈ যে ইমান লোহা দাঙি দাঙি এক্সাৰচাইজ কৰি আছে, মই যদি পঢ়াহেঁতেন। সেইটো কিন্তু মোৰ পিছলৈকো সেই মনত এটা ক্ৰিয়া থাকি গ'ল। হয়তো সেইটো মোৰ মনত থিতাপি লোৱা প্ৰথম কথা। আৰু দ্বিতীয়তে মোৰ দেউতায়ো শৰীৰ চৰ্চা কৰিছিলে, মোৰ মায়েও মোক অনুপ্ৰাণিত কৰিছিলে। মোৰ দাদা মিষ্টাৰ ইণ্ডিয়া মুনীন বৰা, আমি দুয়ো দাদাৰ মই প্ৰশিক্ষণতে মই প্ৰশিক্ষণ লৈছিলোঁ। এনেধৰণে আগবাঢ়ি আহি আজি এই পৰ্যায় পালোহি। হ'বনে বৰুৱা ডাঙৰীয়া? ধন্যবাদ ধন্যবাদ, অঁ, জানি ভাল লাগিল। থেংক ইউ। আৰু হেল্ল', আৰু যদি কোনোৱে এই বিষয়ত অকণমান দুআষাৰ বক্তব্য ৰাখিব খোজে বা জানিব বিচাৰে, অনুৰোধ জনাইছোঁ। নমস্কাৰ। নমস্কাৰ, কোনে ক'লে? ছাৰ মই মুজাহিদ ৰাজা। মুজাহিদ, হয় ছাৰ, আপুনি খুব সুন্দৰকে একেবাৰে বিশ্বৰ পৰা, ভাৰতৰ পৰা একেবাৰে শোণিতপুৰত মানে বিভিন্ন ধৰণৰ খেল শৰীৰ চৰ্চা জগতৰ মানে খুব ধুনীয়াকে বৰ্ণনা কৰিছে। এটা কথা মোৰ দৰে বহুতে হয়তো আপোনাৰ পৰা জানিব বিচাৰিছে যে আমি জীৱনত আগবাঢ়ি যাবলৈ মানে প্ৰত্যেকেই কাৰোবাক না কাৰোবাক আমি ৰোল মডেল হিচাপে ভাবি পেলাই আগবাঢ়ি যাওঁ। তেনেকে আপুনি আপোনাৰ জীৱনত, এই দীঘলীয়া জীৱনত কাৰোবাক ৰোল মডেল হিচাপে লৈ পেলাই আগবাঢ়ি গৈছিলে, সেইখিনি জানিব বিচাৰিছোঁ। প্ৰথম অৱস্থাত তেনেধৰণৰ নাছিলে। যেতিয়া আমি 70 চনৰ পৰা শৰীৰ চৰ্চা আৰম্ভ কৰিছিলোঁ, ৱেট ট্ৰেইনিং কৰিছিলোঁ বাৰ্বেল ডাম্বেলেৰে, তেতিয়া আমাৰ এখন মেগাজিন পাইছিলোঁ। মেগাজিনখন আছিলে 1941ৰ মিষ্টাৰ আমেৰিকা আৰু 1948ৰ প্ৰথমজন মিষ্টাৰ ইউনিভাৰ্ছ জন চি গ্ৰিমেক, তেওঁৰ এখন ফটো কাটি পেলাই দাদাই মই আগত লৈ পেলাই তেওঁলোক মানে এক্সাৰচাইজ কৰিছিলোঁ। সদায় আমি যেতিয়া এক্সাৰচাইজ কৰোঁ সেই ফটোখন আগত লৈছিলোঁ। আৰু দেখি আছে নেকি? হেল্ল' পংকজ, পংকজ বৰা। থেংক ইউ। অ'কে, য়েছ য়েছ, পংকজ বৰা, শুনিছোঁ। মই চিত্ৰদেৱে কৈছো দেই। ভাই, বাকী খুব সুন্দৰ হৈছে, বৰ ভাল পাইছো। তোমাৰ প্ৰথম প্ৰতিযোগিতা কোনখন আছিলে জীৱনত? প্ৰথম জীৱনৰ প্ৰতিযোগিতা এইটো প্ৰথম প্ৰতিযোগিতা হলে এই 1973 চনত আমাৰ এই মধ্য তেজপুৰ বিহু সন্মিলনত মধ্য তেজপুৰ বিহু সন্মিলনত ঈদগাহ ফিল্ডত ৱেইট লিফটিং কম্পিটিশ্যন পাতিছিলে। হয়, এই তাত নৰ্মেলি মই তেতিয়া গভৰ্ণমেণ্ট হাইস্কুলত 11ত তেতিয়া কলেজৰ ল'ৰাবিলাকেই অংশগ্ৰহণ কৰিছিলে। আমাৰ দুলাল মহন্তহঁত আছিলে, আমাৰ হুছেইন বুলি এগৰাকী আছিলে ছিনিয়ৰ, আৰু স্কুলৰ ফালৰ পৰা মই গৈ পেলাই জইন কৰিছিলোঁ। মই সেইবাৰ 3য় স্থান লাভ কৰিছিলোঁ। এই আৰু প্ৰথম প্ৰতিযোগিতা। আৰু এইটো আমাৰ গৌৰৱৰ কথা। এনে বডি বিল্ডিং বুলি ক'লে 1975 চনৰ
দৰং কলেজৰ যি মিষ্টাৰ দৰঙিয়ান প্ৰতিযোগিতা সেইখন মোৰ প্ৰথম প্ৰতিযোগিতা আচ্ছা Bodybuilding. 75 না 75 ওকে থ্যাংক ইউ বহুত ভাল লাগিলে দেই হয় ধন্যবাদ হয় ঠিক আছে ভাল লাগিলে আজি থেংক ইউ এই অন্তৰংগ আলাপত অলপ এতিয়া অংশগ্ৰহণ কৰি আমাৰ নগাঁৱৰ পৰা উপস্থিত আছে ডক্টৰ ৰজিতা কলিতা মোৰ ভনী হয় তেওঁ অকমান আজি অনুষ্ঠানৰ ওপৰত আমাৰ বক্তব্য ৰাখিব সন্মুখত মই এইখিনিতে আৰু এক বন্ধু ওরে ভাগৱত মোৰ কথাখিনি ইকোৱে আছে মনোজ হয় ভূপেন দা আপুনি কৈ পেলাই মাইকটো মিউট কৰি দিব হয় আপোনাৰ মাইকটো মিউট নমস্কাৰ ভাগৱত মই মানে আমাৰ হেমন্ত লহৰে মোক মানে দিছিলে একদম তাৰপিছত মই আৰু গোটেইখিনি কথা শুনিলো বহুত ভাল লাগিলে আপুনি শুনিলে যে আৰু এই প্ৰেজেন্টেশ্যনটো ইমান ভাল হ'ল ইনফৰমেশ্যনটো আছেই আৰু গোটেইখিনি তাৰপিছত আকৌ মানে বৰ প্ৰণালীবদ্ধ চিষ্টেমেটিকেলি প্ৰেজেন্ট কৰিছে থেংক ইউ ভাল লাগিছে আৰু এই মনোহৰ আইতাহঁতে ময়ো লগত আছিলো নহয় আছে মনত আছে মনোহৰ আইচৰ গাটো লাৰি লাৰি চাইছিলো আৰু এই মনোহৰ আইছে মই এটা লক্ষ্য কৰিছো আমাৰ যিসকলে শৰীৰ চৰ্চাত বিশেষকে মনোনিৱেশ কৰে বা এই ক্ষেত্ৰখনত আগবাঢ়ি যায় মানসিকভাৱে বৰ সৰল হৈ থাকে গতিকে আপোনাৰ এই আমাৰ আৰু অন্যান্য ক্ষেত্ৰতো আমি দেখো যিবিলাকে ধৰক আমাৰ সাংস্কৃতিক দিশতে হওক সাহিত্যৰ দিশতে হওক একেবাৰে উচ্চ স্তৰলৈ যিবিলাক মানুহ যায় এইবিলাক মানুহ আচলতে বৰ পবিত্ৰ মনৰ আৰু সৰল মানে সৰলতাটো তাৰ এটা মানে মৌলিক এটা মানে আপোনাৰ মানে এটা ভিত্তি আচলতে আৰু আপোনাৰ ক্ষেত্ৰতো মই দেখিছো আপুনিতো আৰু আপোনাৰ লগত মই একেবাৰে আমাৰ হেমন্ত লহৰ আছেই হেমন্ত লহৰো অৱশ্যে এইটো ক্ষেত্ৰত যথেষ্ট তেওঁৰো এটা সময়ত খুব ইণ্টাৰেষ্ট আছিলে তেওঁ মানে আচলতে পেট্ৰনাইজ কৰিছিলে আৰু মানে আমাৰ মানে বৰা ডাঙৰীয়াক মানে হেমন্ত লহৰৰ লগত থাকি কৰিছিলে আৰু ময়ো হেমন্ত লহৰৰ লগত লগ লাগিয়ে মই মানে পংকজ বৰাৰ ওচৰ চাপিছিলো আৰু পংকজ বৰাৰ ক্ষেত্ৰতো মই দেখিছো আচলতে এটা বৰ সৰল কোনো জটিলতাত নাযায় গতিকে এই আপোনাৰ মানসিক সৰলতা আৰু এই ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ মাজত কিবা এটা সম্পৰ্ক আছে নেকি আপুনি যদি অকমান যদি কাৰোবাৰ উদাহৰণ দি পেলাই যদি ক'ব পাৰে মোৰ ভাল লাগিলে মই আপোনাক নমস্কাৰ জনালো ব্যক্তিগতভাৱে মই বৰ উপকৃত হলো আৰু বৰ ভাল লাগিল আৰু আপোনালোক আটাইয়ে যে লগ লাগি পেলাই এই যে আপোনাৰ অনুষ্ঠানটো কৰিছে মই উপকৃত আৰু খুব ভাল লাগিল ধন্যবাদ বহুত ধন্যবাদ এইখিনিতে মই এটা কথাই কওঁ আমাৰ ভাগৱতী ডাঙৰীয়াই বহুত ডাঙৰ কুৱেশ্যন এইটো এটা যোনটো কৈছে মই সৰুৰ পৰা এটা কথাই বুজি পাইছিলো মই কিবা প্ৰতিযোগিতাত চেম্পিয়ন হলো আৰু কৰবাতকৈ মই কিবা এচিভো কৰিলো কিন্তু সেইখিনি যদি মই মোৰ লগত ৰাখি দিওঁ মই কাকো বিলাবলৈ চেষ্টা নকৰো তেনেহ'লে সেইটো মই চেম্পিয়ন হোৱাৰ লাভটো কি হ'ল মই জনাখিনি যদি 10জনক শিকাব পাৰো তেতিয়াহে মই সফল হোৱা বুলি মই ভাবিম মই তেনেকুৱা ধৰণে মই মানসিকতাৰে মই সৰুৰ পৰাই মানে মানসিকতা তেনেকুৱা ধৰণে আছিলে আচ্ছা ভাগৱতীয়ে ডাঙৰীয়াই কোৱাৰ পিছত মোৰ মনত পৰিছে এতিয়া আমাৰ বৰ্তমান অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী বাইদেৱে এই মনোহৰ আইছে ক'লে যে মোক মোটা কিতাপ এখন আনি দিয়া
মুঠা কিতাপ এখন আনি দিয়া মই বোলো কি কৰিব তেতিয়া এই বাইদেৱে গৈ পেলাই বাইদেউৰ পৰা এখন পঞ্জিকা আনি দিছিলে পঞ্জিকাখন তেওঁ দুফাল কৰি আকৌ হাতেৰে আকৌ চাৰিফাল কৰিছিলে মনত আছে চাগৈ আমাৰ ভাগৱতী ডাঙৰীয়াৰ আৰু এইখিনিতে আৰু এগৰাকী আমাৰ আন্তঃৰাষ্ট্ৰীয় বিচাৰক এই টাগোভাৰ এছ'চিয়েশ্যন অৱ অসমৰ সাধাৰণ সম্পাদক বিবেকা হাজৰিকাও আজিৰ অনুষ্ঠানত উপস্থিত আছিলে তেওঁক মই আন্তৰিক ধন্যবাদ জনাইছো হ'ব নহয় জানো কোনে ক'লে আপোনাৰ উপস্থাপন শৈলী বক্তৃতাটো শুনি ভাল লাগিল বহুতো নজনা কথা জানিলো আপুনি বিভিন্ন ঠাইত ঘূৰি ফুৰোতে বিভিন্ন স্মৃতি বুটলিছিল দুটামান মিঠা স্মৃতিৰ কথা আমাক ভাগ ল'বলৈ দিব নেকি আপোনাৰ স্মৃতিৰ মিঠা স্মৃতি মিঠা মানে গ্ৰীচত যোৱাটো সেয়াই খুবেই কি গ্ৰীচ দেশত যোৱা কিন্তু মোৰ প্ৰথম যাত্ৰা যোনটো আছিলে 1988 চনত যেতিয়া মই দিল্লী ইন্দিৰা গান্ধী ষ্টেডিয়ামত আমাৰ যি পঞ্জাৱ প্ৰতিযোগিতা হৈছিলে তাত মোক নিৰ্বাচিত কৰিছিলে বিশ্ব পঞ্জাৱ প্ৰতিযোগিতাৰ বাবে ছুইডেনত আৰু ডিচেম্বৰ মাহ আছিলে মই তেতিয়ালৈকে মই বৰফৰ জেগাত মই গৈ পোৱা নাছিলো যেতিয়া ছুইডেনত ভৰি দিছিলো ষ্টকহোম চহৰত ভৰি দি পেলাই মানে প্লেন যেতিয়া লেণ্ডিং কৰিছে দেখিছো আগত ট্ৰেক্টৰে এই বৰফবোৰ আঁতৰাই আছে -35 ডিগ্ৰী চেণ্টিগ্ৰেড আছিলে সি একেবাৰে সপোন লগা জেগা আছিলে সেইটো মানে প্ৰথম মোৰ মানে প্ৰতিক্ৰিয়া আছিলে যে মানে এনেকুৱা দেশ মানে সপোন লগা দেশত আহি পালোহি তেতিয়াহে মোৰ বিশ্বাস হৈছে যে মই বিদেশলৈ আহিলো এনেকুৱা ধৰণৰ বহুত কথাই আছে বাৰু এইটো ক'লো আৰু মই ধন্যবাদ আমাৰ মাজত আছে নেকি হেল্ল' 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 হেমন্ত দা কিবা ক'ব বিচাৰিছিলে হেমন্ত আকবাৰ কোৱা ৰিপিট কৰা ডক্টৰ বীৰেন দাসো আছে আমাৰ মাজত ডক্টৰ বীৰেন দাস এতিয়া আছে নাই মানুহ বহুত ধন্যবাদ বীৰেন দাস দীঘলীয়াকৈ আছিলে আছে বীৰেন দাস হয় ছাৰ আছে ছাৰজি মই আমাৰ বীৰেন দাস ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছো তেজপুৰ বিশ্ববিদ্যালয়ত 1997 চনত যেতিয়া জইন কৰিছিলো মোৰ আটাইতকৈ আত্মীয় হৈছিলে আমাৰ মিন্ময় শৰ্মা তাৰপিছতে বীৰেন দাস আমি তেজপুৰ ইউনিভাৰ্চিটিত আমাৰ তেতিয়াৰ ভাইচ চেঞ্চেলৰ ডাঙৰীয়া KM পাঠক ছাৰে আমাক এডুক্ৰা মানে ডাঠ জংঘল দেখুৱাই দিছিলে যে পংকজ তোমাৰ এৰিয়া এইটোত তুমি কেনেকে কৰি লোৱা একেলগে কাম কৰিছিলো একেলগে কাম কৰি আমাৰ বৰ্তমান ৰেজিষ্ট্ৰাৰ ডক্টৰ বীৰেন দাসৰ লগত অতিশয় আনন্দ পাইছিলো এই সঁচাই মোৰ মনত পৰি থাকে সেইবিলাক কথা জীৱন কিবা ক'বা নেকি মই চেন্নাইৰ পৰা কৈ আছো একচুৱেলি চেন্নাই তুমি আহা নাই নহয় আচ্ছা কৈ আছো গোটেই কথাবিলাক মই যথেষ্ট ভালদৰে শুনিলো খুব ভাল লাগিল 1987 পৰা আপোনাৰ লগত একেলগে জড়িত হৈ আছো খেলৰ একজেক্টলি মই মানে কৈছো তোমাক একবাৰ দেখিলো মই মোৰ সৰ্বকালৰ আপুনি মোৰ গুৰু হয় খেলৰ আৰু আপোনাৰ মই কেইবাখনো বিদেশ চাবলৈ সক্ষম হৈছিলো ছুইডেন ৰাছিয়া এনেকে কৰি আৰু মোৰ ভৱিষ্যতৰ মানে অন্তিম সময়লৈকে আপুনি মোৰ গুৰুৱে হৈ থাকিব খেলত
ধন্যবাদ ধন্যবাদ। মই 1977ত মই শৰীৰ চৰ্চা আৰম্ভ কৰিছিলো আৰু 1980 মই মিষ্টাৰ কৰগাঁও তাত শ্ব' কৰিছিলো বাকী আৰু সেইটো কৰি বৰ্তমানলৈকে মই খেলৰ সংস্থানত জড়িত আছো। একদম সুন্দৰভাৱে জড়িত আছে। ইয়াৰ পৰামৰ্শ সদায় মোৰ মনত থাকিব আৰু ঠিক আছে, ঠিক আছে, ঠিক আছে। আমি যাতে আগবাঢ়ি যাব পাৰিম তাতে আপুনি অনুপ্ৰাণিত কৰিব বুলি আশা থাকিব। ডেফিনেটলি ডেফিনেটলি মোৰ শুভেচ্ছা সদায় আছে জীৱন। হয়, তুমি আজি এই অনুষ্ঠানত থকাৰ কাৰণে বহুত ভাল পাইছো। চেন্নাইত তুমি ব্যস্ততাত আছা, তাৰ পৰা তুমি যিহেতু আছা, মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো তোমাক। ধন্যবাদ। ঠিক আছে, থেংক ইউ। বীৰেন্দ্ৰ ছাৰ, যথেষ্ট তথ্য সহকাৰে পাইছো, বৰ ভাল লাগিল। মই আপোনাক লগ পোৱা জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ ভাষণ বুলি আজি অভিহিত কৰিব। বহুত ধন্যবাদ, বহুত ধন্যবাদ। পগজ বৰা, হা ভাল লাগিলে আপোনাৰ কথাখিনি শুনি। ভূঞা ছাৰ, নমস্কাৰ নমস্কাৰ। জানো কি হ'ল আৰু আপোনাৰ লগত ময়ো তেজপুৰ ইউনিভাৰ্চিটিত অলপ দিন কাম কৰিছিলো। হয় হয়, মনত আছে একেবাৰে ভাল ধৰণে। কথাখিনি খুব ধুনীয়াকে কৈছে আপুনি, বৰ ধুনীয়া মানে হেৰি চিষ্টেমেটিকেলি কৈছে, ভাল লাগিলে। হয় হয়, ঠিক আছে, বহুত ধন্যবাদ। হয় হয়, আচলতে দুইজনৰ গুণৰ মূল সকলোৱে বুজি পায়। আমাৰ ধৰ আচলতে আমি জনসাধাৰণে ভাল পায় আৰু তেখেতৰ কামৰ স্বীকৃতি যি ধৰণে এতিয়া আজি অন্তৰংগ ইয়াৰ মাধ্যমেৰে সুন্দৰ পাইছে আৰু আমিও তেখেতৰ বক্তব্যৰ মাজেদি বহুখিনি কথা আমি জানিব পাৰিলো। গতিকে আজি অতি আলোকত অংশগ্ৰহণ সকলো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াক আমি পিছৰ কাৰ্যসূচীলৈ যাওঁ। আমাৰ আৰু বিশেষ নাই। এতিয়া আমাৰ স্থানীয় সভাপতি শ্ৰী অৰুণাদেৱী বাইদেৱে তেখেতৰ মন্তব্য ৰাখিব আৰু মন্তব্যৰ মাজতে তেখেতে আজি অনুষ্ঠানৰ চিত্ৰকাৰলৈ শলাগ আগবঢ়াব। মই বাইদেউক তেখেতৰ মন্তব্য আৰু শলাগ আগবঢ়াবৰ কাৰণে সকলোকে নমস্কাৰ জনাইছো। আজি নমস্কাৰ। এই গুগল মিট যোগে শ্ৰী পংকজ বৰাদেৱৰ নিৰ্দিষ্ট বিষয়ৰ ওপৰত বক্তৃতা শুনি থকা সকলোলৈকে আজি এই সন্ধিয়াৰ ওলগ জনাইছো। শ্ৰী পংকজ কুমাৰ বৰাদেৱ আমাৰ সকলোৰে পৰিচিত। তেখেতৰ বিষয়ে নিৰ্দিষ্ট বক্তা ডক্টৰ মৃন্ময় কুমাৰ শৰ্মাদেৱে বৰ সুন্দৰকে দাঙি ধৰিছে আৰু শ্ৰী পংকজ কুমাৰ বৰাদেৱে তেওঁৰ বাবে নিৰ্ধাৰিত যি বিষয়, সেই বিষয়ৰ ওপৰত আমি সকলোৱে এই গুগল মিটৰ জৰিয়তে অনলাইন যোগে শুনি থকা সকলো শ্ৰোতাক উপকৃত কৰিছে বুলি মোৰ দৃঢ় বিশ্বাস। তেখেতে অলিম্পিক ক্ৰীড়া প্ৰাংগণৰ পৰা আৰম্ভ কৰি বিশ্ব ক্ৰীড়া প্ৰাংগণৰ বিভিন্ন দিশ সামৰি তেখেতৰ বক্তৃতামালা আমাৰ আগত দাঙি ধৰিলে। এই বক্তৃতামালা দাঙি ধৰাৰ মাজত তেখেতে শৰীৰ চৰ্চা, পাঞ্জা, মল্লযুঁজ আৰু বিভিন্ন ক্ৰীড়াৰ বিষয়ে আমাক অৱগত কৰাৰ লগতে খেলুৱৈসকলক
সকলৰ জীৱনশৈলীৰ বিষয়েও আমাক যথেষ্ট আভাস দিলে। আমি বহু নজনা কথা তেখেতৰ বক্তব্যৰ জৰিয়তে জানিবলৈ পালো। আৰু আমি জানো যে আমাৰ ভাৰতবৰ্ষৰ খেলৰ মান আজি কিছুদিনৰ পৰাহে চৰকাৰী পৃষ্ঠপোষকতাত খেলুৱৈসকললৈ কিছু অৱদান আগবঢ়াইছে। কিন্তু তাৰ আগতে বহুতো খেলুৱৈৰ কথা জানো যিয়ে অতি উন্নত মানৰ খেল প্ৰদৰ্শন কৰিও তেওঁৰ হেঁপাহৰ ক্ৰীড়া জগতখনত যোগদান কৰিব নোৱাৰে বা বিদেশলৈ যাব নোৱাৰে একমাত্ৰ অৰ্থৰ অভাৱত। আৰু বহু সময়ত এনেকুৱাও হৈছে যে আমাৰ চৰকাৰে, পূৰ্বৰ চৰকাৰবোৰে ন্যূনতম সুবিধা ভিছা আদিৰ ক্ষেত্ৰতো খেলুৱৈক সহায় কৰি নিদিয়ে। তাৰ বাবে আমি বহুতো প্ৰতিভাৱান খেলুৱৈ হেৰুৱালো। তেওঁলোকক আমি আগবাঢ়ি যাবলৈ নিদিলো। বৰ্তমান আমাৰ ভাৰতবৰ্ষত খেলৰ জগতখনৰ কিছু উন্নতি হৈছে, যিহেতু সকলোবিলাক দিশেই অৰ্থৰ লগত জড়িত আৰু একোজন খেলুৱৈয়ে নিজকে এজন উপযুক্ত খেলুৱৈ হিচাপে গঢ়ি তুলিবৰ বাবে যথেষ্ট তেওঁৰ খৰচ হয়। খোৱা বোৱাকে আদি কৰি যথেষ্ট তেওঁৰ সেই খেল প্ৰদৰ্শনৰ বাবে প্ৰয়োজনীয় আহিলা বা প্ৰয়োজনীয় ব্যায়ামাগাৰ নোহোৱাৰ বাবে আমি বহুতো প্ৰতিভাৱান খেলুৱৈ গঢ়ি তুলিব নোৱাৰিলো। শ্ৰী পংকজ কুমাৰ বৰাদেৱৰ বক্তব্যত এই সকলোসমূহ দিশ তেওঁ সামৰি লৈছে আৰু অতি কম সময়ৰ ভিতৰতে ভুৰুকাত হাতী ভৰোৱাৰ লেখীয়াকৈ তেখেতৰ বক্তব্যখিনি সঠিক ৰূপত সঠিকভাৱে আমাৰ আগত উপস্থাপন কৰিছে। আমি বৰাদেৱৰ পৰা যথেষ্ট উপকৃত হলো। আজি সামাজিকভাৱে সমূহীয়াভাৱে পংকজ কুমাৰ বৰাদেৱ বুলি মই সন্মান জনাইছো, যিহেতু এইখন এখন ৰাজহুৱা প্লেটফৰ্ম। কিন্তু পংকজ মোৰ অতি ঘৰুৱা, মোৰ নিজৰ ভাইটিকেইটাৰ লগৰে এজন ভাইটি। পংকজে আমাৰ পাকঘৰৰ পৰা আৰম্ভ কৰি আন্দোলনৰ সময়ত লুকাই চুৰকে কোনোবাই কেনেকে কাৰোবাৰ ঘৰলৈ গৈছিলে নাজানো, পংকজৰ নিশ্চয় মনত আছে আমাৰ ঘৰলৈ কেনেকে আহিছিল। সেইসমূহ আজি মোৰ মনত পৰিছে। পংকজৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছো। তেওঁ হয়তো ক'ব পাৰে যে এই বয়স হৈছে, কিন্তু বয়সতো তেওঁ আৰু যেনেকে মনোহৰ ৰাইছে 104 বছৰলৈকে তেখেতৰ ক্ৰীড়াশৈলী আমাৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছিলে, তেনেকে পংকজেও বিশ্বৰ আগত তেখেতৰ উন্নত মানদণ্ডৰ ক্ৰীড়াশৈলী অব্যাহত ৰাখক। তেখেত অকমান অসুস্থ যদিও তেখেত বৰ্তমান সুস্থ হৈ আছে, তেখেত সুস্থ হৈ থাকক। তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিছো। আৰু এই ক্ৰীড়া প্ৰাংগণৰ সকলোকে যাতে তেওঁ বহুমূলীয়া এই জগতখনৰ লগত জড়িত সকলোকে উপকৃত কৰে, তাৰ বাবে মই তেখেতক অনুৰোধ জনাইছো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যেন তেওঁ সুস্থ হৈ থাকে। অসমীয়া ক্লাবৰ
এই চতুৰ্থলানি বক্তৃতামালা আজিৰ যিসকল আমাৰ লগত যোগাযোগত থাকি সহযোগ কৰিলে সকলোলৈকে মই অসমীয়া ক্লাবৰ হৈ ধন্যবাদ জনাইছো আৰু শলাগৰ শৰাই আগবঢ়াইছো বিশেষভাৱে শ্ৰী পংকজ কুমাৰ বৰাদেৱক শলাগৰ শৰাই আগবঢ়াইছো অসমীয়া ক্লাবৰ বিষয়ববীয়া সকলোকে বিশেষকে সমন্বয়ক বক্তৃতামালাৰ সমন্বয়ক আমাৰ হেমন্ত কুমাৰ লহকৰদেৱ আৰু এই গুগল মিট অনুষ্ঠানটো সুচাৰুৰূপে সকলোকে সংঘবদ্ধভাৱে যোগাযোগ কৰিবৰ বাবে সহায় সহযোগ আগবঢ়োৱা আমাৰ কাৰিকৰী বিশেষজ্ঞ বুলিয়ে কৈছো ডক্টৰ মনোজ কুমাৰ হাজৰিকা দেৱক আমাৰ এই অনুষ্ঠানটো চলোৱা ভূপেন কুমাৰ শৰ্মাদেৱ আমাৰ সম্পাদক অনুদেৱী মহন্ত আৰু বিশেষভাৱে এই অনুষ্ঠানটো আমাৰ লগত সংলগ্ন হৈ সকলে সহযোগ কৰিলে সকলোকে মই আমাৰ অসমীয়া ক্লাবৰ হৈ শলাগৰ শৰাই আগবঢ়াইছো ধন্যবাদ জনাইছো আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আৰু পংকজ কুমাৰ বৰাদেৱৰ বক্তৃতা শুনি আপোনালোকে সহযোগ কৰাৰ বাবে আৰু ভৱিষ্যতলৈ আপোনালোকৰ আমাৰ এনে ধৰণৰ অনুষ্ঠানত আপোনালোকৰ সহায় সহযোগিতা আশা কৰি কামনা কৰি আপোনালোক সকলোৰে সুস্বাস্থ্যৰ কামনা কৰি আজিৰ এই গুগল মিট অনুষ্ঠানৰ সামৰণি হোৱা বুলি মই অসমীয়া ক্লাবৰ সভাপতিয়ে ঘোষণা কৰিলো ধন্যবাদ ধন্যবাদ বাইদেউ ধন্যবাদ বাইদেউ মিটখন বন্ধ কৰিব পাৰিলে